বাছখন ড্ৰাইভাৰো আহি পেলাই বাছ পেনল দি পেলাই খেলি আছে কৈছে টেবল টেনিছ ইজ এ নেশ্যনেল গেম আমাৰ এটা ছাবজেক্ট টেবল টেনিছটো চাইনাৰ কাৰণে যে এইটো ছাবজেক্ট খেলিব লাগিব এটা ক্লাছ হ'ব হাফ এন আৱাৰ 45 মিনিটছ ডেইলি আমাৰ যেনেকৈ ছ'চিয়েল ষ্টাডিজ ক্লাছ হয় ছায়েন্স ক্লাছ হয় দে হেভ এ টেবল টেনিছ ক্লাছ এইটো চবতকৈ মোৰ ভাল লাগিছে ফুল ফৰ্ম অফ স্পৰ্টছ এনে স্পৰ্টছ কৈ থাকোঁ কিন্তু ইউ আস্ক এনি প্লেয়াৰ ক'ব নোৱাৰিব পটকৈ স্পৰ্টছ মানিটো এছ ফৰ চিনচিয়াৰিটি পি ফৰ পলাইটনেছ অ' ফৰ অবিডিয়েঞ্চ SPORT ৰেছপেক্ট মানুহ কেনেকৈ ৰেছপেক্ট কৰোঁ ট্ৰুথনেছ এছ চিনচিয়াৰিটি সেই নেশ্যনেল চেম্পিয়ন আমাৰ হাতত আহিছে চিলভাৰ মেডেলিষ্ট আমাৰ হাতত আহিছে নেশ্যনেল ৰেংকিং আমি চেম্পিয়ন হৈছোঁ চাব গেমছত গৈ পেলাই এটা ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টত গৈ পেলাই প্ৰিয়ানো চেম্পিয়ন হৈছে সেইটো মই ভাবোঁ এটা ডাঙৰ এটা বহুতে কয় তই লাকি আৰু আমাৰ প্ৰেচিডেণ্ট ছাৰ পীযুষ ছাৰটো ফুল কপাৰেশ্যন প্ৰায় ফোন কৰিব কাৰফিউৰা কিবা প্ৰব্লেম হৈছে নেকি কিবা হৈছে নেকি সেইবোৰ মটিভেশ্যনত নহয় অট'মেটিকলি মই যেতিয়া পাওঁ অট'মেটিকলি মই ফৰৱাৰ্ড কৰোঁ আমাৰ মনটো বিচাৰি আছোঁ প্ৰিয়ানুজ আমাৰ অসমৰ ল'ৰা সি জিকক আৰু সিয়ে জিকিলে সি আহি পেলাই মোৰ ভৰি ধৰি পেলাই সেৱা কৰিছে মই ভাবিছোঁ নাই মোৰ আৰু কি লাগে আজি ইমান বঢ়িয়া প্লেয়াৰ এটা পেলাই মোৰ পৰা আহি পেলাই আশীৰ্বাদ লৈছে মই ভাবোঁ এইটো এটা ডাঙৰ এটা মানে গ'ল আৰু মোৰ ফুলফিল হৈছে আৰু গৌতম আৰু মই টীমত থাকিলে ডেফিনেটলি এতিয়া ধৰক 55 বা 60 প্লাছত আমি ডেফিনেটলি চেম্পিয়ন হ'ব পাৰিম আৰু মই ৰমো গৈ আছোঁ মই নেখেলোঁ মই ছেক্ৰেটাৰী হোৱাৰ পিছত মই কিছুমান কনষ্টিটিউশ্যন অলপ এমেণ্ডমেণ্ট কৰিছিলোঁ যে প্লেয়াৰ এণ্ড কোচ কেনট বি এ মেম্বাৰ অফ দ্য এছ'চিয়েশ্যন অলপ প্ৰব্লেম হৈ যায় তেতিয়া অসমৰ এটা বাঞ্চেছ অফ প্লেয়াৰ আছিলে অসমৰ লগত খেল থকা বুলি ক'লে মানুহ মহাৰাষ্ট্ৰ স্পেচিয়েলি তেতিয়া দেলহি আছিলে তেতিয়া সিহঁতে ভয় খায় বাপৰে আছামছে খেলে আৰু আমাৰ এটা টীম স্পিড আছিলে নেশ্যনেলছ গৈ পেলাই মই বম্বেত ইণ্ডিয়া নাম্বাৰ 5, 4 চবকে ডিফিট কৰিছোঁ এণ্ড ডেট টাইম আই ৱাজ ভেৰি লেংকি মোক লেংকি কাৰ্ফিউ বুলি নিউজত ওলাইছিলে নমস্কাৰ গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ বিশেষ অনুষ্ঠান আজি মোৰ লগত উপস্থিত আছে অসমৰ এগৰাকী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় টেবুল টেনিছ খেলুৱৈ লগতে অসম টেবুল টেনিছ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক তেখেত সকলোৰে পৰিচিত তেখেত হ'ল কাৰফিউ ৰয় প্ৰায় 1975 চনৰ পৰাই তেখেতে এই টেবুল টেনিছ ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিছিলে আৰু বৰ্তমান তেখেতে এই ক্ষেত্ৰত অতিক্ৰম কৰিছে প্ৰায় 49টা বছৰ আমি এই সন্ধিক্ষণত উপস্থিত হৈ তেখেতৰ কেৰিয়াৰ বিষয়ে কিছু পাতিবৰ কাৰণে আজি উপস্থিত হৈছোঁ তেখেতৰ ওচৰত ডাঙৰীয়া প্ৰথমতে আপোনাক আমাৰ বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ গগো স্পৰ্টছক বহুত ধন্যবাদ আজি আহি পেলাই এইখিনি মোৰ পৰা জানিব বিচাৰিছে আৰু ময়ো শ্বেয়াৰ কৰিব বিচাৰিছোঁ ভাল লাগিছে থেংক ইউ ছ' মাছ যিহেতু আমি যিমান দূৰ গম পাইছোঁ আপুনি 1975ত আপুনি এই টেবুল টেনিছ ক্ষেত্ৰলৈ আহিছিলে গতিকে আজিৰ তাৰিখত আপুনি প্ৰায় 49টা বছৰ গৰকিলে গতিকে লাগেনে 49টা বছৰ আপুনি অতিক্ৰম কৰিলে বুলি সঁচা ক'ব গ'লে একদমেই নালাগে এনেকুৱা লাগে যেন কিবা কালি পৰহি ষ্টাৰ্ট কৰিছোঁ মোৰ টেবুল টেনিছত অহাত এটা ডাঙৰ এটা মানে এক্সাম্পল হিষ্ট্ৰী এটা আছে মই ক্ৰিকেট ভাল পাইছিলোঁ ডন বস্কোৰ ফাদাৰে আৰু RP বৰুৱা ছাৰ মিঠু বৰুৱাৰ দেউতাকে তেওঁ ক'লে যে তুমি কালি আজিৰ পৰা ক্ৰিকেট প্ৰেক্টিছ কৰিব নোৱাৰা মোক উইকেট কিপিঙো কৰিছিলোঁ ভাল বলিঙো ভাল কৰিছিলোঁ বেটিঙো ভাল কৰিছিলোঁ তাৰপিছত RP বৰুৱা ছাৰে মোক ক'লে যে তুমি বেটাৰ ইউ টক টু ফাদাৰ তেতিয়া ফাদাৰ TT থমাছ আছিলে তেওঁ ক'লে যে নাই তই লেফটি হয় অসমত তই আউটডোৰত গেম খেলিব নালাগে তই টেবুল টেনিছ খেল সেই মোৰ মটিভেশ্যন হ'ল টেবুল টেনিছত টেবুল টেনিছ তেনেকৈ মই ষ্টাৰ্ট কৰিলোঁ একচুৱেলি তাৰপিছত ভাল পোৱা হ'লোঁ নিহাল সিং ছাৰৰ আণ্ডাৰত কোচিং ল'লোঁ ফণিদা আছিলে আমাৰ ছেক্ৰেটেৰী জয়প্ৰকাশ নাৰায়ণ আছিলে দুদুদা আছিলে চিত্তৰঞ্জন ভৌমিক ছাৰ আছিলে সেইবোৰ পূৰা লাগি গ'ল আৰু মানে মোৰ বনাব লাগে এইফালে মনাইছা বৰুৱা মদালা ছাহ গৌতম উই হেড এ ছলিড টীম এটা আমাৰ আছিলে গীতাশ্ৰী হাজাৰিকা মোৰ ৱাইফ মিতা সিনহা ৰয় তেওঁলোকে চবক ধৰি ল'লে ধৰি পেলাই ৰাতিপুৱা আবেলি ষ্টেডিয়ামত আহে আবেলিও ষ্টেডিয়ামত আহে তাৰ তেওঁলোকে অহা মানে আমি আৰু ডাবল চিৰিয়াছ হৈ যাওঁ তেনেকৈ হৈ পেলাই আমি নেশ্যনেলছ গৈ পেলাই মই বম্বেত ইণ্ডিয়া নাম্বাৰ 5, 4 চবকে ডিফিট কৰিছোঁ এণ্ড ডেট টাইম আই ৱাজ ভেৰি লেংকি মোক লেংকি কাৰ্ফিউ বুলি নিউজত ওলাইছিলে তেনেকৈ মোৰ আৰম্ভণি হ'ল তাৰপিছত লাহে লাহে কষ্ট কৰি পেলাই আৰু তাৰপিছত আই হেভ নেভাৰ লুক বেক আৰু তাৰপিছত মানে গৈ আছিলোঁ আগত নেশ্যনেলছ ফাইনেল খেলিলোঁ ফাৰ্ষ্ট টাইম চাব জুনিয়ৰ এলাহাবাদ নেশ্যনেলছ তাৰপিছত ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিলোঁ জাপানত গ'লোঁ তাৰপিছত ৱৰ্ল্ড ৰেলৱেজ মিট খেলিলোঁ ছুইজাৰলেণ্ডত গ'লোঁ তাৰ ইণ্ডোনেছিয়া মালয়েছিয়াৰ লগত টেষ্ট মেচ খেলিছিলোঁ তেনেকৈ ধৰণৰ ইণ্ডিয়া নাম্বাৰ 5 হ'লোঁ মেন্সত মই ফাৰ্ষ্ট প্লেয়াৰ ফ্ৰম আছাম মানে মই ক'বলৈ নিজকে ভাল লাগে যে কৈ পেলাই মই ফাৰ্ষ্ট প্লেয়াৰ ফ্ৰম নেশ্যনেল যে মই অসমৰ হৈ পেলাই মই নেশ্যনেল ফাইনেল খেলিছোঁ আৰু ইণ্ডিয়া নাম্বাৰ 5 হৈছোঁ মেন্সত যিহেতু আপোনাৰ পিতৃদেৱ এগৰাকী ফুটবলাৰ আছিলে তেখেতৰ নাম আছিলে ব্ৰজেন্দ্ৰ কুমাৰ ৰয় তেখেত বৰ্তমান নাই তথাপিতো আমি সুধিব বিচাৰিছোঁ আপোনাৰ এই যাত্ৰাত নিশ্চয় পিতৃৰ বহুখিনি অৱদান আছে হয়তো পিতৃ হয়তো যিহেতু খেলৰ লগত জড়িত আছিলে আপুনি আকৰ্ষিত হৈছিলে পিতৃৰ পৰা
মই মানে দেউতাটো পূৰা ছাপোৰ্ট কৰিছিলে, মায়েও পূৰা ছাপোৰ্ট কৰিছিলে মোক, মই ফেমিলিৰ পৰা পূৰা ছাপোৰ্ট পাইছিলোঁ। দেউতা ভাল প্লেয়াৰ আছিলে, ভাল খেলিছিলে। তেনেকৈ ধৰণৰ দাদা সিহঁতি কোনো ধৰণৰ স্পৰ্টছৰ ইমান এটা সিহঁতি ইণ্টাৰেষ্টেড নাছিলে, পঢ়া শুনা লৈ পেলাই আছিলে। তো মই যেতিয়া খেলা আৰম্ভ কৰিলোঁ তেতিয়া মোক দেউতা আৰু মা পূৰা ছাপোৰ্ট কৰিছে। মায়ে ইভেন মানে 4টা জগাব লাগে, ভুলতে 2টা জগাই দিলে। তাৰপিছত গৈ পেলাই ষ্টেডিয়ামত গৈ পেলাই মই ছাৰক ক'লোঁ যে ছাৰ হাম আ গিয়া, বোলে আবিতো 3 বাজ ৰহা है। তো তেনেকৈ ধৰণৰ বহুত সৰু সৰু মেমৰিজ আছে। মানে আজি আপোনালোকে আগবঢ়াৰ কাৰণে মই বস্তুখিনি মনত পৰিছে আৰু শ্বেয়াৰো কৰিছোঁ, ভাল লাগিছে। তেনেকৈ ধৰণৰ মানে বস্তুবোৰ দেউতা আৰু মা পূৰা ছাপোৰ্ট কৰিছে মোক। মই নেশ্যনেল ইভেন মোৰ ফাৰ্ষ্ট খেল টিভিত চাইছে। মই যেতিয়া নেশ্যনেল ফাইনেল খেলোঁ, মিক্স ডাবল ফাইনেল খেলোঁ মডাৰাছাৰ লগত, আৰু বইজ ডাবলছ ফাইনেল খেলোঁ গৌতমৰ লগত, চেম্পিয়ন হৈছিলোঁ মই। আৰু মিক্স ডাবলছত হাৰি গৈছিলোঁ আমি, ইন্দুপুৰী আৰু শ্ৰীৰাম সিহঁতৰ লগত আছিলে, সিহঁতে দে আৰ দ্য বেষ্ট তেতিয়া। আৰু তাহাঁতৰ লগত আমি ফাইনেলত হাৰিছোঁ। কিন্তু তেতিয়া মা দেউতা আমাৰ টিভিত চাইছিলে খেল, কিয় গৈ পেলাই চাবলৈ ইমান সামৰ্থ্যও নাছিলে মা দেউতাৰ। গৈ পেলাই দিল্লীত গৈ পেলাই ফাইনেল চোৱা বা এলাহাবাদত গৈ পেলাই, তাতে মই যেতিয়া ছুইজাৰলেণ্ড যাওঁ ফাৰ্ষ্ট ট্ৰিপত, তেতিয়া মা দেউতাকক মাতি পেলাই মই দিল্লী আছাম হাউচত সিহঁতক ৰাখি পেলাই আমাক মোক চি অফ কৰিব গৈছিলে। আৰু আপোনাৰ প্ৰথম প্ৰশিক্ষক কোন আছিলে? মোৰ নিহাল সিং ঠাকুৰ, নিহাল সিং ছাৰ। তেওঁ একচুৱেলি মোক গম পালে যে বনেগা কুছ, ছাৰ মোৰ পিছত লাগি গ'ল। একদম ৰাতিপুৱা মাতে, ইভিনিং মাতে, টাইমত মাতে ছাৰে। নিহাল সিং ছাৰৰ আমাৰ অসমৰ ওপৰত টেবুল টেনিছ গোটেইখিনি চিনাৰীটো চেঞ্জ কৰা তেওঁৰ কণ্ট্ৰিবিউশ্যন বহুত আছে। ফণী শৰ্মা তেওঁ আজি নাই, ঢুকাইছে। তেওঁ দুলু সেনাপতি, তাৰপিছত জয়দা ভূমিক ছাৰ, তেওঁলোকে বহুত কৰিছে অসম টেবুল টেনিছটো। আমি যেতিয়া চাৰ্জ লওঁ তেতিয়া আমাৰ পজিশ্যন আছিল 26 অল ইণ্ডিয়াত মেন্সত। তেতিয়া মই, গৌতম, অৰুণজ্যোতি, ৰাজীৱ আজি নাই, হি ৱাজ এ ভেৰি গুড প্লেয়াৰ, টেলেণ্টেড প্লেয়াৰ আছিলে। ত্ৰিদীপ দুৱাৰা আছিলে আগৰ ছেক্ৰেটেৰী, তেনেকৈ নীপজ্যোতি ঢুকালে কভিড হৈ পেলাই। তেনেকৈ ধৰক অনুপম কৰে, এইবোৰ এটা অসমৰ এটা বাঞ্চেছ অফ প্লেয়াৰ আছিলে। অসমৰ লগত খেল থকা বুলি ক'লে মানুহ, মহাৰাষ্ট্ৰ স্পেচিয়েলি তেতিয়া দিল্লী আছিলে, তেতিয়া সিহঁতে ভয় খায়, বাপৰে আছামছে খেলায়। আৰু আমাৰ এটা টিম স্পিৰিট আছিলে, এজন প্লেয়াৰ য'ত থাকে গোটেই অসম টিমটো তাত আছে। আমি বম্বেত খেলিব গৈছোঁ 60টা, মলাইছাৰ খেল আছে মানে অপনেণ্টে অলৰেডি হাৰি বোলে তোমলোকে চব বেঠেগা। এনেকুৱা আমাৰ উই ভেৰি গুড। এইটো বস্তু খুব দৰকাৰ, টিম স্পিৰিটটো খুব দৰকাৰ। আমাক যদি কোনোবা যে ৰাজীৱক যদি ক'ৰবাত পাই গ'লোঁ, আমি গোটেই অসম টিমটো তাত পাম। নিহাল সিং ছাৰে ইমান ধুনীয়াকৈ আমাক অৰ্গেনাইজ কৰি ৰাখিছিলে বস্তুটো, যে আমি ট্ৰেইনত যাওঁ, আমি শ্বেয়াৰিং কৰি পেলাই যাওঁ। আমি ছাপ'জ 20জন মানুহ গৈ আছোঁ, 10টা বাট পাওঁ, আমি শ্বেয়াৰিং কৰি পেলাই। ছাৰে যেনেকৈ কৈছিলে তুম উস্কা চাৰ শ্বেয়াৰ কৰ, তুম উস্কা চাৰ শ্বেয়াৰ কৰ, আমি তেনেকৈ শ্বেয়াৰ কৰি পেলাই আমি গৈছিলোঁ। নেশ্যনেল স্কুল গেমছ খেলিব গৈছিলোঁ এলাহাবাদত। মানে আমাক খানাটো অলপ দেৰি হ'ল দিয়াত। মই নিজে গৈ পেলাই নামি পেলাই, তেতিয়াতো ছেকেণ্ড ক্লাছৰ এই খিৰিকীবোৰ অলপ খোলা আছিলে, সেইবোৰ দি পেলাই গৈ পেলাই মই খোৱা আনি পেলাই প্লেয়াৰক খুৱাইছোঁ। তেনেকৈ ধৰণৰ আমাৰ ভেৰি গুড টিম স্পিৰিট এটা আছিলে আমাৰ। আৰু সেইটো বস্তু খুব দৰকাৰ মই ভাবোঁ। আৰু মই য়ংষ্টাৰকো কওঁ, এতিয়া মই ছেক্ৰেটেৰী হোৱাৰ পিছত মই চবকে মটিভেশ্যনটো খুব দৰকাৰ। আজি নেশ্যনেলছ খেলিব গ'লে মই সিহঁতক 4:30, 5টা বজাত ৱেক আপ কৰি দিওঁ। কিয় আমি আগতে গৈ পেলাই ফাৰ্ষ্ট ষ্টেডিয়ামত আমি 10.5 টকা এটা ছিকিউৰিটিক দি আহে যে লাইটটো জ্বলাই দিব লাগে বুলি। তো তেনেকৈ ধৰণৰ বস্তুবোৰ মই পাইছোঁ। আৰু মই নিজে প্লেয়াৰ, মই জানো কেনেকৈ প্লেয়াৰবোৰ মটিভেট কৰিব লাগে। সিহঁতি বাচ্চাবোৰ ঠিক গম নাপায় কেনেকৈ কৰিব লাগে। সিহঁতে কিছুমান ভাল পাইছে, বোলে ছাৰ এই ষ্টেডিয়ামত গৈ পেলাই ফাৰ্ষ্ট আমি সোমাই পেলাই প্ৰেক্টিছ কৰিব পাৰিছোঁ, ভাল লাগিছে। এণ্ড দে আৰ প্লেয়িং অলছ'। আজি নেশ্যনেল গেমছত আমাৰ কোৱালিফাই হৈছে ইমান বছৰ পিছত। তাৰপিছত এটা ভাল ৰেকৰ্ড হ'ল আমাৰ কি নাম, প্ৰিয়ানুজ আৰু দিব্যাস, 2টা ফাইনেল, অসমৰ 2টা ফাইনেল কেতিয়াও খেলা নাছিল। মলাইছে যেতিয়া উমেন্সৰ ফাইনেল খেলে য়ুমাল পাৰিকৰ লগত খেলিছিলে মহাৰাষ্ট্ৰৰ। মই যেতিয়া ফাইনেল খেলোঁ দিল্লীৰ নিশ্চিত বিহাৰৰ লগত খেলিছোঁ। সুনেশ্বৰ যেতিয়া খেলিছিলে UPৰ লগত খেলিছিলে, ছেইম ষ্টেট নাছিলে। কিন্তু এতিয়া এনেকুৱা এটা চেঞ্জেছ আমি পালোঁ এইবাৰ। আমাৰ গোটেই 2টা প্লেয়াৰ অসমৰ পৰা, গ'ল্ড এনেই আহিব, গ'ল্ড চিলভাৰ 2টা ফিক্সড। তো সেইটো এটা ডাঙৰ এটা এচিভমেণ্ট মই ভাবোঁ। অসমত মই ছেক্ৰেটেৰী হৈ পেলাই মই বেছি দিন হোৱা নাই, কিন্তু মই বহুত টেলেণ্ট আছে, খালি সিহঁতক মটিভেশ্যন লাগে। আৰু আমাৰ প্ৰেচিডেণ্ট ছাৰ, পীযুষ ছাৰটো ফুল কপাৰেশ্যন, প্ৰায় ফোন কৰিব, কাৰ্ফিউৰা কিবা প্ৰব্লেম হৈছে নেকি, কিবা হৈছে নেকি। সেইবোৰ মটিভেশ্যনত নহয়, অট'মেটিকলি মই যেতিয়া পাওঁ অট'মেটিকলি মই ফৰৱাৰ্ড কৰোঁ। আমাৰ ট্ৰেজাৰাৰ ৰাজীৱ শৰ্মা, তেওঁতো ইমান খেলিছিল, তেওঁ নিজৰ বহুত বছৰ হ'ল খেলা নাছিলে। তাৰপিছত এতিয়া ট্ৰেজাৰাৰ হোৱাৰ পিছত টাইম টু টাইম আপডেট লোৱা, বস্তু লোৱা, কেনেকুৱা হৈছে কাৰ্ফিউৰা কিবা প্ৰব্লেম হৈছে, সেইবোৰ এটা ডাঙৰ মই এটা হেল্প পাইছোঁ তেওঁলোকৰ
তেওঁলোকৰ পৰা আৰু গোটেই 80টি মেম্বাৰ যিমান আছে চবেই ছাপোৰ্ট কৰি আছে বস্তুবোৰ যাতে ধুনীয়াকৈ আগুৱাই লৈ যাব পাৰে আৰু হৈও আছে ৰিজাল্টো আহি আছে দুটা প্লেয়াৰ ফাইনেল খেলিলে দিবিজা পাল নেশ্যনেল ৰেংকিঙত আমাৰ চেম্পিয়ন হ'ল তাৰপিছত ভূমিকা ভাৱনা চবেই ভাল খেলি আছে গোবিন্দৰ ছোৱালী ভাল খেলি আছে শ্ৰেয়া তেনেকৈ ধৰণৰ আমাৰ প্লেয়াৰ বহুত আছে খালি সিহঁতক অলপ মটিভেট কৰি পেলাই টাইম টু টাইম যদি সিহঁতক নক কৰা যায় যে খেল আহিছে তোমালোকে ভালকৈ প্ৰেক্টিছ কৰা ডেফিনেটলি আমি আকৌ আগৰ শেপত আহি যাব মোৰ এইখিনি মোৰ পূৰা বিশ্বাস আছে আমি সেইখিনি কথা পাতিবলৈ যাম কিন্তু মই আৰু অলপমান কথা জানিব বিচাৰিছোঁ আপুনি বহুতবাৰ আপুনি নেশ্যনেল চেম্পিয়ন হৈছিলে মই ডাবলছত 3বাৰ চেম্পিয়ন হৈছোঁ গৌতমক হাজৰিকা মোৰ পাৰ্টনাৰ আছিলে আৰু নেশ্যনেল ফাইনেল মই এবাৰেই খেলিছিলোঁ ডেট ৱাজ ইন এলাহাবাদ নেশ্যনেলছত এইটো মানে এটা নেশ্যনেলছৰ কাৰণে আমাৰ অসম টীমৰ কাৰণে এটা ডাঙৰ এটা এচিভমেণ্ট আছিলে যে আমি ফাইনেলো খেলিব পাৰোঁ অসমক মানে আমাক সদায় আমি ভাবে যে ঠিক আছে আছাম কা হে মহাৰাষ্ট্ৰ প্লেয়াৰ ক'লে তোমালোকে শ্বেৰ ওলোকছে সিহঁতৰ লগত আমি ৰাতিপুৱা ৰানিং কৰোঁ বোলে মানে এলিফেণ্ট ল'ৰা তাৰপিছত টাইগাৰ সিহঁতৰ লগত তো সেনেকুৱা ধৰণৰ তো সেই টেবল টেনিছটোৱে মানে গোটেই চিনাৰীটো অসমৰ চেঞ্জ কৰি দিছে বা যেতিয়া আমি ডিফিট কৰা আৰম্ভ কৰিছোঁ মহাৰাষ্ট্ৰ প্লেয়াৰ দিল্লীৰ প্লেয়াৰ মনাইছা ভাল খেলা আৰম্ভ কৰিলে মিতাত 5বাৰ চেম্পিয়ন হ'ল মডালাছা গীতাশ্ৰী হাজৰিকা তেনেকৈ ত্ৰিদীপ চেম্পিয়ন হ'ল তেনেকৈ ধৰণৰ নিপজ্যোতি চেম্পিয়ন হ'ল গোটেই টীমটো আহি পেলাই যেতিয়া বস্তুখিনি অ'পেন কৰি দিলোঁ চবৰ কাৰণে যে য়েছ আমি কৰিব পাৰোঁ তেতিয়া চবেই লাগি গ'ল আৰু তাৰপিছত নিহাল সিং ছাৰে হেজ প্লেড দ্য ভাইটেল ৰোল তেওঁ এটা ফেজ হৈছে কাৰফিউ গৌতম ওলাই যাব নেক্সট ফেজটো কোন ওলাব নিপজ্যোতি অৰুণজ্যোতিটো ইমান বঢ়িয়া প্লেয়াৰ মানে ভাবিব নোৱাৰে এতিয়াও খেলিব গ'লে কমলেশ মেহতা ৱাজ মাই মেচ তথাপিও অৰুণক এপ্ৰিচিয়েট কৰে ইমান ভাল প্লেয়াৰ ইমান ধুনীয়া প্লেয়াৰ আছিলে তেনেকৈ ধৰণৰ বস্তুবোৰ হৈ গৈছে আৰু এতিয়াও তেনেকৈ ধৰণৰ প্লেয়াৰবোৰ আছে মটিভেশ্যনটো অলপ কৰিলে ডেফিনেটলি হৈ যাব তাৰপিছত মই কষ্ট খুব কৰিছিলোঁ শ্বৰ্টকাট নাই দেই মই চব প্লেয়াৰক জুনিয়ৰ প্লেয়াৰক মই কওঁ এটা মোৰ প্লেয়াৰ দেৰ ইজ ন' মানে ছাকচেছ হ'বলৈ শ্বৰ্টকাট নাই কষ্ট বহুত কৰিব লাগিব দিনক ৰাতি দিনত কৰিব লাগিব তেতিয়া গৈ পেলাই পাৰফৰ্মেঞ্চটো হ'ব ভাল হ'ব সৰু বল এটা ইমান সৰু এৰিয়াত টেবল টেনিছ ইজ এ ভেৰি টাফ গেম ইমান সৰু এৰিয়াত বলটো তাতে ৰাখিবৰ কাৰণে বহুত কষ্ট কৰিব লাগিব সেইটো কৰিলেহে হ'ব আৰু মই বহুত কষ্ট কৰিছিলোঁ আমি চানডে নিহাল সিং ছাৰে আমাক মেডিকেল কলেজ দৌৰাই লৈ গৈছিলে তাৰপিছত কামাখ্যা টেম্পল আমি ষ্টেডিয়ামৰ পৰা কামাখ্যা মন্দিৰলৈকে দৌৰি গৈছোঁ তেনেকৈ ধৰণৰ আমি ক্ৰছ কাণ্ট্ৰি নাম দিছিলে ছাৰে কয় যে যো কমপ্লিট কৰেগা উসকো এক গ্লাছ দুধ আৰু এই কণী আৰু গাখীৰ খুৱাব সেইটো বস্তুত চবেই দৌৰিছে মনালিছা দৌৰিছে মিতাও গৈছিলে অৰুণজ্যোতিও গৈছিলে ৰাহুল আছিলে মানে কি বহুতৰ নাম হয়তো মই মিছ কৰি ইমান প্লেয়াৰ আমাৰ অসমৰ টেবল টেনিছ প্লেয়াৰ নহয় ভাবিব নোৱাৰে একেটা সময়তে বেচ ৱাইজ আমি ওলাই গৈছোঁ নিপজ্যোতি সোমাইছে নিপজ্যোতি ওলাইছে অৰুণজ্যোতি সিহঁতে মানে ফেজ আহি গৈছে আমাৰ এইটো নহয় যে এই ৰাম কাৰফিউ আৰু ৰাজীৱ গৌতম যদি গুচি যায় কি হ'ব অহা বছৰ সেনেকুৱা নহয় অৰুণে ধৰি লৈছে ৰাহুলে ধৰি লৈছে তাৰপিছত নিপজ্যোতি অনুপম মানে এটাৰ পিছত এটা বেচ ছাৰে ওলাই আছিলে আৰু ছাৰৰ গোটেই চিন্তাধাৰা বেলেগ আছিলে যে ইয়ে লোক নিকা জেগাটো নেক্সট মই নিজে শুনিছোঁ ফোনদাৰ লগত কথা পাতি আছিলে ছাৰে যে ফোনদা চিন্তা মত কৰি কাৰফিউ লোক মেন্স মে চলা যায়গা নেক্সট বেচ হয় নেক্সট বেচ ঠিক অৰুণজ্যোতি ৰাহুলে ইমান ভাল খেলিলে তাৰপিছত নিপজ্যোতি খেলিলে অনুপম খেলিলে তেনেকৈ এটা বেচ ৱাইজ ওলাই গৈছিলে তেওঁ মানে আমাৰ বেড লাক তেওঁ মানে ট্ৰান্সফাৰ হৈ গ'ল ইউ পিত গৈ পেলাই তেওঁ ইমান অসমত যোনটো ৰেচপেক্ট পাইছিল তেওঁ চাগে এইটো নাপালে তেওঁ হাৰ্ট এটেক হৈ পেলাই ঢুকালে আজিৰ দিনত যদি তেওঁ থাকিলে হয় ডেফিনেটলি অসম পূৰা ওপৰত থাকিলে 1 নম্বৰ থাকিলে হয় বেংগল মহাৰাষ্ট্ৰ চুবই নোৱাৰিলে আমাৰ পৰা শিকিছে বেংগলে যে মহাৰাষ্ট্ৰই যে আমি কি কৰোঁ আমি গৈ পেলাই আগদিনা চিকিউৰিটিৰ লগত কথা পাতি অলপ তাক 20 টকামান দি আহোঁ 10 টকামান দি আহোঁ যাতে ৰাতিপুৱা সি লাইটটো জ্বলাই দিয়ে 4টা বজাত আমি যেতিয়া যাওঁ 12খন টেবুল পূৰা খালী আমি প্ৰেক্টিছ কৰোঁ 4টা বজাত আমাক চাই বেংগলী শিকিলে আমাক চাই পেলাই মহাৰাষ্ট্ৰ শিকিলে আমাক চাই পেলাই দিল্লী শিকিলে যে আৰে সিহঁতৰ কোচবোৰ টিপছ লোৱা আৰম্ভ কৰিলে কি কৰোঁ আমি খেলৰ আগত ৱাৰ্ম আপ কৰোঁ স্কিপিং কৰোঁ ছাৰে কয় মেটচ কেইটা বাজে যাওঁ চলা যাওঁ ৱাৰ্ম আমি স্কিপিং কৰোঁ শ্বেডো কৰোঁ কৰি পেলাই আমি টেবিলত নামোঁ আমি 1-2খন গেম খেলিলোঁ বাহিৰত এনেকুৱা প্লেয়াৰবোৰ মানে আজিকালি অলপ কনচেপ্টটো চেঞ্জ হৈছে আজিকালি ৱাৰ্ম আপ ছিষ্টেমটো নাই তো মই সেইকাৰণে লাষ্ট ইণ্টাৰ ডিষ্ট্ৰিক্ট ডিব্ৰুগড়ত হৈছিলে মই ছেক্ৰেটেৰী আৰু প্ৰেচিডেণ্ট ছাৰ
ছাৰ আমাৰ মিটিং হৈছিল তাত এক্সিকিউটিভ মিটিং তাতে মই কৈছিলোঁ আজিকালি ৱাৰ্ম আপ ছিষ্টেমটো নাই সেইকাৰণে কিয় ফটকৈ গেমটো শেষ হৈ যায় 11তে গেম আমাৰ সময়ত 21 আছিলে ৱাৰ্ম আপ কৰি নগ'লেও এটা মেচ হাৰিলে ৱাৰ্ম আপ হৈ যায় গৈছিলে তাৰপিছত কিন্তু এতিয়াতো টাইমটো নাই না এতিয়া 11ত গেম দুটা ছাৰ্ভিচ গোটেই কনচেপ্ট বল ডাঙৰ হৈ গ'ল টেবুল ৰেলি বেছি হৈ গ'ল তাৰপিছত ৰাবাৰ ইমান ভেৰিয়েশ্যন ৰাবাৰ হৈছে আজিকালি এই চাইনাত ইণ্ডিয়ান প্লেয়াৰ গৈ পেলাই চাইনাত ডিফিট কৰাটো ইমান ইজি কথা নহয় ইটছ এ বিগ এচিভমেণ্ট আমি অলিম্পিকত আমি দুটা মেন্স ইভেণ্ট দুটাই আমি কোৱালিফাই কৰিছোঁ আফটাৰ ছ' মেনি ইয়াৰ্ছ কোনো ফাৰ্ষ্ট টাইম আমি কোৱালিফাই কৰিছোঁ তো তাৰমানে বস্তুবোৰ চেঞ্জেছ হৈ আছে মানে আমি এটা ভালৰ ফালে গৈ আছোঁ এইবোৰো এটা গুড চিমটন বুলি মই ভাবোঁ আৰু আপুনি ইণ্ডিয়াক কেইবাবাৰো ৰিপ্ৰেজেণ্ট কৰিছে এনে কিমান নাম্বাৰ কৰিছে আপুনি মই জাপান গ'লোঁ তাৰপিছত ছুইজাৰলেণ্ড গ'লোঁ তাৰ ইণ্ডোনেছিয়া মালয়েছিয়া গ'লোঁ হ'ব 4-5বাৰ মই ৰিপ্ৰেজেণ্ট কৰিছোঁ কৰি পেলাই কিন্তু মই ভাবোঁ যে এতিয়া বহুত বেটাৰ এতিয়া উই আৰ ডুইং ভেৰি ৱেল ইণ্টাৰনেশ্যনেল লেভেলত আমি ৱৰ্ল্ড চেম্পিয়নক 1-2 ডিফিট কৰি দিছে ইণ্ডিয়ান প্লেয়াৰে গৈ পেলাই চাইনাত মাৰিছে তাৰপিছত ইণ্টাৰনেশ্যনেলি মেচ আৰু ৱৰ্ল্ড ৰেংকিঙত আমাৰ প্লেয়াৰবোৰ সোমাই গৈছে সেইটো বহুত এটা ডাঙৰ এটা মানে প্ৰগ্ৰেছ বুলি ভাবোঁ আৰু এইটো আৰু সকলো খেলুৱৈৰে ধৰি লওক অলিম্পিক খেলাৰ এটা হাবিয়াস থাকে বা এটা সপোন থাকে আপোনাৰো নিশ্চয় আছিলে অলিম্পিক খেলাৰ মইতো তেতিয়ালৈকে মইতো গমেই নাপালোঁ মানে অলিম্পিকত যে খেলিব লাগিব এইটো কৰিব মই খালি নিজৰ কষ্ট কৰিছোঁ আৰু কেনেকৈ ভাল খেলিব পাৰে সেইটো মই এতিয়া মই যদি সেইবোৰ বস্তু মই এতিয়া যেনেকৈ হোমৱৰ্কছ আৰ ডান ছ' ৱেল ইমান ধুনীয়াকৈ হোমৱৰ্কবোৰ কৰা হয় যে আজিকালি চবেই গম পায় যে কি খেলিব লাগিব সিহঁতি ডন বস্কোত মই ছেক্ৰেটাৰী হোৱাৰ পিছত ডন বস্কোত খেল দিছিলোঁ যোৱাবাৰ সিহঁতি কেলকুলেট ছাৰ মোৰ 60 পইণ্ট মই 30 মই যায় পোৱালি এইবোৰ সিহঁতি দে আৰ ছ' এক্সপাৰ্ট সিহঁতি গম পায় যে মই কাউণ্ট ইমান এটা পইণ্টছত ইমান মোক নুসুধে সিহঁতি গম পায় যে চেম্পিয়ন হ'লে 80 পইণ্টছ আৰু ৰানাৰ্ছ আপ হ'লে 70 পইণ্টছ সিহঁতি গোটেই কেলকুলেশ্যনটো সিহঁতৰ মুখত এই তেতিয়া আমি ইমান নাছিলোঁ মানে ইমান নহ'লে ডেফিনেটলি মোৰ যদি মাইণ্ডত থাকিলে হয় যে অলিম্পিক খেলিবলৈ ডেফিনেটলি অলিম্পিকৰ কাৰণেও ট্ৰাই কৰিলোঁ হয় অলিম্পিক কেনেকৈ কৰিব লাগে ভাল খেলিব লাগে অসমৰ নামটো আগত লৈ যাব লাগে সেইটোৱে চিন্তাধাৰা আছিলে ফণিদা আমাক মাতি পেলাই কয় তই এনে বিহেভিয়াৰটো ভাল ৰাখিবি চবাৰ হ'বি ফণিদা বহুত আমাক গাইড কৰিছে তেনেকৈ গাইড কৰি পেলাই তাৰপিছত তেনেকৈ ক'লে আৰু তো মই ভাবোঁ যে তেতিয়া যদি আমাক যদি কোনোবা আৰু মটিভেট কৰা যেনেকৈ আমি কৰোঁ যে এনেকৈ অসমত ভাবিলে নহ'ব ইণ্ডিয়াত ভাবিব লাগিব ৱৰ্ল্ডত ভাবিব লাগিব এতিয়া নেশ্যনেল লেভেলত ইণ্টাৰনেশ্যনেল যিমান ভাল কৰিছে চবটো সিহঁতক মটিভেট কৰা হৈ আছে সিহঁতক দে হেভ এ ক্লাছ এতিয়া কিমান ছিষ্টেম হৈ গ'ল সিহঁতে 1 ঘণ্টা প্ৰেক্টিছ কৰে আধা ঘণ্টা ক্লাছ হয় কোচে লেকচাৰ দিয়ে দে ব্ৰিং এক্সপাৰ্ট আনি পেলাই আমিতো এইবোৰ পোৱা নাছিলোঁ তো সেইকাৰণে আমি বস্তুবোৰ ইমান ডাঙৰকৈ ভাবিব পৰা নাছিলোঁ কোনোবাইতো ক্লিক কৰি গৈছে ক্লিক কৰি গৈছে অলিম্পিকত গুচি গৈছে আদাৰৱাইজটো মই ভাবোঁ তেওঁলোকে মোৰ নিচিনা হয়তো ইমান ডাঙৰকৈ ভবা নাছিলে বস্তুবোৰ আৰু আপোনাৰ কেৰিয়াৰৰ কোনখন আন্তঃৰাষ্ট্ৰীয় মেচ অন্তিমখন আছিলে আপোনাৰ মোৰ ইণ্টাৰনেশ্যনেলি মই লাষ্ট খেলিলোঁ হ'ল ক'ত খেলিলোঁ চাইনাত খেলিলোঁ ভেটেৰেন্সত আমি কাশ্মীৰৰ চেম্পিয়ন হ'লোঁ হৈ পেলাই আমাৰ টিমটো অসম টিমটো চিলেক্ট কৰিলে টু ৰিপ্ৰেজেণ্ট দ্য ইণ্ডিয়ান টিম আমি গৈ পেলাই চাইনাত খেলিছিলোঁ ডেট ৱাজ কাশ্মীৰ নেশ্যনেলছ কেতিয়াবা 95-96 মান হ'ব আৰু লাষ্ট আহি পেলাই তাৰপিছত আৰু মই মানে কৰা নাই মানে টুৰ্ণামেণ্ট মই আৰু গৌতমে কথা পাতিছোঁ মেচৰ আগত যোনটো টেনশ্যন হয় নহয় দ্যাট ইজ ভেৰি ভেৰি ডিফিকাল্ট টু একচেপ্ট মানে বয়স হৈ গ'লে ন বস্তুবোৰ একচেপ্ট গৌতম সেইটোও ক'লে বোলে গৌতম কাৰ্ফিউ খেলিবতো মন যায় কিন্তু ঠিকে কৈছোঁ আমি খেলিব যাওঁ প্ৰিপেৰেশ্যনটো আধা ঘণ্টা আগতে ন আমাৰ যোন পাৰ্পিশ্যন হয় নহয় কিয় আমি এটা ভাল লেভেললৈকে খেলিছোঁ নহয় আমি ফটকৈ হাৰি যোৱাটো আমি ফটকৈ আমি উই কেনট একচেপ্ট আমি ফটকৈ কাৰোবাৰ লগত হাৰি যাম এনেকুৱা নহয় তো সেই বস্তুৰ প্ৰিপেৰেশ্যনটো নহয় প্ৰেক্টিছ ৰেগুলাৰ প্ৰেক্টিছ এইবোৰ ভেৰি টাফ তো সেইকাৰণে আল্টিমেট মই গৌতম ভাবিছোঁ যে বস্তু উই উইল মানে আমি ওলাই আহোঁ আৰু এই চবৰ পৰা নহ'লে মন যায় গৌতম আৰু মই টিমত থাকিলে ডেফিনেটলি এতিয়া ধৰক 55-60+ আমি ডেফিনেটলি চেম্পিয়ন হ'ব পাৰিম আৰু মই ৰোমো গৈ আছোঁ মই নেখেলোঁ মই ছেক্ৰেটাৰী হোৱাৰ পিছত মই কিছুমান কনষ্টিটিউশ্যন অলপ এমেণ্ডমেণ্ট কৰিছিলোঁ যে প্লেয়াৰ এণ্ড কোচ কেনট বি এ মেম্বাৰ অফ দ্য এছ'চিয়েশ্যন অলপ প্ৰব্লেম হৈ যায় তেতিয়া তো সেইকাৰণে মই টুৰ্ণামেণ্টটো মই নাম দি পেলাই মই এইটো কৰিলোঁ কেঞ্চেল কৰিলোঁ কিয় কাৰণে যে বাই চান্স যদি কোনোবা ৰেচ কৰে যে আপুনিতো ছেক্ৰেটাৰী হৈ পেলাই হ'ব পাৰে যে আপুনি কেনেকৈ খেলিলে ভেটেৰেন্স আপুনিতো কনষ্টিটিউশ্যন পাছ কৰিছে যে কোচ এণ্ড প্লেয়াৰ কেনট বি এ মেম্বাৰ অফ দ্য এছ'চিয়েশ্যন তো সেইটো ভাবি পেলাই মই বস্তুটো উইথড্ৰ কৰিলোঁ নিজৰ নামটো ৱাইফে খেলিব তো মই 4 তাৰিখে ৰোম গৈ আছোঁ ৱৰ্ল্ড কাপ ভেটেৰেন্সৰ কাৰণে আৰু ভৱিষ্যতে আপুনি আকৌ পুনৰ মাষ্টাৰ্ছত দেখিবলৈ পাম নেকি আপোনাক বিশ্ব পৰ্যায়ত মই আৰু মানে নহ'ব কিয় সেই বস্তুটো বহুত টাফ প্ৰিপেৰেশ্যন আৰু প্ৰেক্টিছ যোনটো নহয় টুৰ্ণামেণ্টটোত খেলিব যোৱাৰ আগতে যোনটো
পালপিটেশ্যন বা টেন্স যোনটো হয় নহয় সেইটো মই মনাইছেও সুধিছোঁ কমলেশ বোলে এনেই হোৱা কমলেশ ইজ গুড ফ্ৰেণ্ড অফ মাইণ্ড হি টু ফেডাৰেশ্যন ছেক্ৰেটাৰী আৰু মনাইছৰ আমাৰ অসমৰ ছোৱালীয়ে মোৰ ছেইম বেচ আমি একেলগে ছেইণ্ট মেৰিজৰ পৰা তেতিয়া কোৱাইট আছিলে ছেইণ্ট মেৰিজ আমি তাৰপিছত মই ডন বস্কো ক্লাছ ফ্ল'ৰ তাই ছেইণ্ট মেৰিজৰ পৰা কৈছে সেই বস্তুটো ইমান ইজি আৰু আমি এটা লেভেললৈ খেলিছোঁ মনাইছে এইটো ক'লে যে কাৰফিউ আমি এটা লেভেললৈ খেলিছোঁ আমি পটকৈ আমি হাৰিলে বেয়া হ'ব কথাটো চ' বেটাৰ নট টু প্লে আৰু সেইটো কাৰণে সাংঘাতিক মানে প্ৰিপেৰেশ্যন লাগিব তো সেইকাৰণে মই এইবাৰে ৱৰ্ল্ড কাপটো ভাবিছিলোঁ খেলিম বুলি কিন্তু এমেণ্ডমেণ্ট কৰাৰ কাৰণে মই উইড্ৰ কৰিলোঁ নামটো তো সেইকাৰণে আৰু আপুনি জীৱনত বা কেৰিয়াৰত আপুনি কেইবাখনো দেশ আপুনি ভ্ৰমণ কৰিছে লগতে আপুনি ভাৰতক প্ৰতিনিধিত্ব কৰিছে গতিকে এই সময়ছোৱাত আপুনি হয়তো কেইবাগৰাকীও কিংবদন্তি টেবুল টেনিছ প্লেয়াৰক একদম ওচৰৰ পৰা লগ পাইছে আজি তাৰিখত ৰোমন্থন কৰিব বিচাৰিব নেকি কাক লগ পাইছে ভালকৈ মইতো ৱৰ্ল্ড চেম্পিয়নক লগ পাইছিলোঁ তাৰপিছত এণ্ডাৰছনক লগ পাইছিলোঁ এইবোৰ প্লেয়াৰক লগ পাইছিলোঁ কিন্তু সিহঁতৰ ছিষ্টেমটোৱে বেলেগ ফাৰ্ষ্ট থিং হ'ল সিহঁতে ক্লাইমেট কণ্ডিশ্যনটো বহুত প্ৰেফাৰ কৰে সিহঁততো মানে আমাৰ নিচিনা গৰম নাপায় আমাৰ বহুত গৰম হৈ যায় এ চি হল এতিয়াই আৰম্ভ হৈছে আগতেতো কোনো ধৰণৰ এ চি হল বা এইটো খেলিব গ'লে এতিয়াও আমাৰ ৰেংকিং টুৰ্ণামেণ্টবোৰত যোনবোৰ হয় খেল সেইবোৰত বহুত গৰম হৈ যায় যোৱাবাৰ গোলাঘাটতো পাইছোঁ মই তাৰপিছত লখিমপুৰতো বহুত গৰম আছিলে কিন্তু তথাপি সেই বস্তু ক্লাইমেট কণ্ডিশ্যনত সিহঁতক বহুত প্লাছ পইণ্ট দিয়ে সেইকাৰণে সিহঁতক দে কেন প্লে 8-10 আৱাৰ্ছ এভৰি ডে আৰু মানে খুব দৰকাৰ 8 to 10 আৱাৰ্ছ টেবুলত থাকিবই লাগিব টু বিকাম এ ৱৰ্ল্ড চেম্পিয়ন বা ৱৰ্ল্ড লেভেল চাইনাটো মোৰতো মেইন টিমটো প্ৰেক্টিছে চাব নিদিলে ইমান সিহঁতি দে কমিউনিষ্ট কাণ্ট্ৰি ন সিহঁতে কৈছে ন ইউ কেন সিহঁতৰ 5 নম্বৰ টিমটো চাব দিছে যোনটো ছেইম ষ্টেণ্ডাৰ্ডত সিহঁতৰ দে আৰ 5 টিমছ বোলে ইউ কেন চি দ্য 25-26 ৰেংক প্লেয়াৰক চাব পাৰিবি বাট সিহঁতি দে আৰ ছ' মাছ সিহঁতে মানে ছিক্ৰেচি মেইনটেইন কৰে সিহঁতি বহুত সাংঘাতিক আৰু সিহঁতৰ ট্ৰেইনিংটো বহুত মানে কষ্ট টাইপ নোৱাৰে আমি নোৱাৰিমেই এই নোৱাৰিলে পেঞ্চিল দি কোৱাব স্কেলেদি কোৱাব মানে সিহঁতে কৰিব লাগিব ডু অৰ ডাই মানে চাইনাতে সেই হিচাপে সিহঁতে কামটো কৰে প্লেয়াৰবোৰো সিহঁতে একদম টেবুলৰ ওপৰত বহাই পেলাই আৰম্ভ কৰি দিয়ে মানে 2 years আমিতো ভাবিব নোৱাৰোঁ 2 yearsত টেবুলত বহি পেলাই মা দেউতাকে ঘৰতে খেলা আৰম্ভ কৰে এণ্ড এভৰি প্লেয়াৰ এভৰিবডি ইজ টেবুল টেনিছ প্লেয়াৰ আমাৰ লগত ইণ্টাৰপ্ৰেটাৰ যোনজনী আছিলে সেইজনী আমাক ইণ্ডিয়ান টিমক 3-4 প্লেয়াৰক 4-5 নম্বৰ প্লেয়াৰক মাৰি দিব কিজানি কৈছে মইতো ভাবাই নাই টুডে ইজ এ ফাইনেল ডে টুমৰো ইউ গো আই উইল প্লে আৰু ড্ৰাইভাৰটো আহিছে আমাৰ বাছ এখন দিছিলে ইণ্ডিয়ান টিমৰ কাৰণে বাছখন ড্ৰাইভাৰো আহি পেলাই পেনল দি পেলাই খেলি আছে কৈছে টেবুল টেনিছ ইজ এ নেশ্যনেল গেম আমাৰ এটা ছাবজেক্ট টেবুল টেনিছটো চাইনাৰ কাৰণে যে এইটো ছাবজেক্ট খেলিব লাগিব এটা ক্লাছ হ'ব হাফ এন আৱাৰ 45 minutes ডেইলি আমাৰ যেনেকৈ ছ'চিয়েল ষ্টাডিজ ক্লাছ হয় ছায়েন্স ক্লাছ হয় দে হেভ এ টেবুল টেনিছ ক্লাছ এইটো চবতকৈ মোৰ ভাল লাগিছে কম্পালচাৰী আৰু সেইটোত পাছ কৰিব লাগিব বাকী ছাবজেক্ট ফেইল কৰিলেও কথা নাই টেবুল টেনিছত বোলে পাছ কৰিব লাগিব কেনেকৈ পাছ কৰিব সিহঁতৰ মাজত কম্পিটিশ্যন কৰি পেলাই সিহঁতক মানে পইণ্টছ দিয়ে আৰু যে ইমান পইণ্টছ পালে ইমান পাবি তেনেকৈ কোৱালিফাই কৰিব লাগিব ড্ৰাইভাৰটো খেলি দিলে ইণ্টাৰপ্ৰেটাৰ খেলিলে আমিতো আচল তেতিয়াই গ'লোঁ যে নাই তেতিয়া সুধিলোঁ আৰু ছোৱালীজনীক ইণ্টাৰপ্ৰেটাৰটো হাউ ইজ পচিবল বোলে ইট ইজ পচিবল বিকজ আমাৰ স্কুলতো ইট ইজ মেণ্ডেটৰী আমি যেনেকৈ ছায়েন্সত পাছ কৰোঁ মেথছত পাছ কৰিব লাগিব তেনেকৈ কমিউনিষ্ট কাণ্ট্ৰিটো আৰু ৱৰ্ল্ড কাপত এটা ভাল লাগিছে আমাক এটা বেচ দিছিলে য'তে যাওঁ আমি ফ্ৰী ৰেষ্টুৰেণ্ট খাব গৈছোঁ ৰেষ্টুৰেণ্টটো পইচা নলয় তাৰপিছত আমি বাছত ফুৰিব গৈছোঁ বাছতো ফ্ৰী সেইটো কিন্তু বহুত ভাল কৰিছে জেনেৰেলি নাজানো এইবাৰ ৰোমত কেনেকৈ কি কৰিব প্ৰিপেৰেশ্যনটো কেনেকৈ কৰিব নাজানো ৱৰ্ল্ড চেম্পিয়নশ্বিপটো কিন্তু চাইনাত কিন্তু বহুত ভাল কৰিছিলে তেনেকৈ ধৰণৰ মানে আমাক যোনটো বেচ দি দিয়ে সেইটোত লেখা থাকেতো ৱৰ্ল্ড চেম্পিয়নশ্বিপ দি পেলাই চাই পেলাই সেইটোৱে পাছ আমি য'ত গৈছোঁ ট্ৰেইনত গৈছোঁ বাছত গৈছোঁ টেক্সিত গৈছোঁ ৰেষ্টুৰেণ্ট খাব গৈছোঁ ৰেষ্টুৰেণ্টটো এনেকৈ দিছে মানে কমিউনিষ্ট কাণ্ট্ৰি সিহঁতি মানে বহুত তো ভাল হৈছে যে এতিয়া ৰোমো আশা কৰিছোঁ ভাল হ'ব বুলি যোৱাবাৰ লাছ ভেগাছত হৈ গৈছে তাতো ভাল কৰিছিলে বোলে খুব ভাল তো এইবাৰ আশা কৰিছোঁ ৰোমতো ভালকৈ কৰিব আৰু 80 দশকৰ আগে পাছে আপোনালোকে ধৰি লওক অৰ্জুন মনালিছা বৰুৱা মেহতাৰ লগতে আপুনি লগতে আৰু অসমৰ কেইবাগৰাকীও খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দপদপাই আছিলে আৰু তাৰ পাছৰ পৰ্যায়ত অলপ গেপ গ'ল নেকি বাৰু মানে অসমৰ কাৰণে অলপ গেপ হ'ল নেকি সেই গেপটোৰ কাৰণ কি বুলি ভাবে আপুনি সেইটো গেপটো হৈছে গেপটো হোৱাৰ কাৰণটো হ'ল লেক অফ গুড কোচ মই যোনটো বহুত মই ফিল কৰোঁ মই ছেক্ৰেটাৰী হোৱাৰ পিছত আৰু কোচৰ কাৰণে কমলেশৰ লগতো কেইবাবাৰ কথা পাতিছোঁ কমলেশ মেহতা কৈছে যে এইটো ভাল কথা কৈছে বোলে কাৰফিউ দেখো বাৰছে কোচ আমি চাইনাৰ পৰা কোচ আনিলোঁ আনি পেলাই একমাহ কেম্প হ'ল গুচি গ'ল তো ল'ৰাবোৰ কিন্তু আমাৰ অসমৰ কোচ যদি আমি নিজে ক্ৰিয়েট কৰি ল'ব পাৰোঁ
সি থাকি যাব নহয় আজি যদি ষ্টেডিয়ামত যদি আমি ষ্টেডিয়ামত যদি আমি নিজৰ এটা কোচ বনাব পাৰোঁ সিটো ষ্টেডিয়ামত অল এলং থাকিব ঘৰ লোকেল হয় নহয় যোৰহাটৰ হয় ডিব্ৰুগড় ছেইম বস্তু কমলেশে এটা ভাল মোক গাইড কৰিছে তেনেকৈ সেইটোৰ ওপৰতে আমি এটা কাম কৰি আছোঁ যেনেকৈ ভাস্কৰক লৈ আহিলোঁ সি কলিকতাত আছিলে ভাস্কৰ শৰ্মাই গুৱাহাটী ষ্টেডিয়ামত লৈ আহিলোঁ তো এতিয়া ইয়াতে আছে কেইটামান প্লেয়াৰ লৈ পেলাই সি মটিভেট কৰি আছে ভাল প্লেয়াৰ সি ওলাব 1-2 বছৰ তাক আৰু সময় দিলে সি নিশ্চয় খেলোঁ মানক ইজ ডুইং ৱেল তাৰপিছত অনল কৰি আছে গৌতমৰ চেণ্টাৰ এটা খুলিছে সেইবোৰ ধৰণৰ সিহঁতে কিন্তু সিহঁতে দে হেভ টু প্লে আউটছাইড মই সিহঁতক চব কোচৰ লগত মই ভিজিট কৰিলোঁ মইতো গৌতম চেণ্টাৰত গৈ পেলাই ভিজিটো কৰিছোঁ মানুহৰ লগতো কথা পাতি যাওঁ মই এটাও কথা কওঁ সিহঁতক যে সিহঁতি এক্সপ'জাৰটো পাব লাগিব বাহিৰত গৈ পেলাই খেলিব লাগিব তেতিয়াই গম পাব ইয়াত খেলি থাকিলে নহ'ব দে হেভ টু প্লে আউটছাইড কেম্প কৰিব লাগিব ভাল কোচেছ লগত আজি প্ৰিয়ানুজ আৰু দিব্যাজ কেনেকৈ ভাল খেলিব দে আৰ আণ্ডাৰ ৰমনৰ লগত ৰমন নেশ্যনেল চেম্পিয়ন আছিলে ইমান বঢ়িয়া প্লেয়াৰ আছিলে তেতিয়া মোক যেতিয়া ক'লে যে ছাৰ মই এইটো ভেৰি গুড তাৰপিছত দিব্যাজৰ দেউতাকো অলপ মাতি পেলাই ক'লোঁ মই আপুনি প্ৰিয়ানুজত পঠাওক দুটা একে ছেইম টেলেণ্ট আছে প্ৰিয়ানুজ ভাল খেলি আছে বেটাৰ প্লেয়াৰ ন' ডাউট চাব গেমছততো আই ৱাজ এ মেনেজাৰ অফ ইণ্ডিয়ান টীম সি কেনেকুৱা খেলিছে নহয় ভাবিব নোৱাৰি চাব গেমছত মানে প্ৰিয়ানুজ হেজ বিকাম দ্য চেম্পিয়ন নেশ্যনেল চেম্পিয়নটোক মানে 4-1 মাৰিছে মইতো ইণ্ডিয়ান টীমৰ মেনেজাৰ মইতো কাকো পাৰ্চনেলি ছাপোৰ্ট কৰিব নোৱাৰোঁ কিন্তু মই কোচৰ পাৰ্মিশ্যন লৈছোঁ ছাৰ এই আমাৰ বাচ্চা কা মেচ দেখেগা হাম তো ছাৰে মোক দূৰৰ পৰা মনেতো বিচাৰি আছোঁ প্ৰিয়ানুজ আমাৰ অসমৰ ল'ৰা সি জিকক আৰু সিয়ে জিকিলে সি আহি পেলাই মোৰ ভৰি ধৰি পেলাই সেৱা কৰিছে মই কৈছোঁ নাই মোৰ আৰু কি লাগে আজি ইমান বঢ়িয়া প্লেয়াৰ এটা পেলাই মোৰ পৰা আহি পেলাই আশীৰ্বাদ লৈছে তো মই ভাবোঁ এইটো এটা ডাঙৰ এটা মানে গ'ল আৰু মোৰ ফুলফিল হৈছে আৰু তেনেকৈ যিহেতু অসমৰ অৰ্জুন মনালিছা বৰুৱা মেহতা তেখেত টেবুল টেনিছৰে প্লেয়াৰ এয়া নিশ্চয়কৈ টেবুল টেনিছৰ বাবে সৌভাগ্য বা অসমবাসীৰ কাৰণে সৌভাগ্য যে টেবুল টেনিছৰ এগৰাকী অসমৰ অৰ্জুন আছে গতিকে আপোনালোকে অৰ্জুন মনালিছা বৰুৱা মেহতাক আপোনালোকৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা কিদৰে আপোনালোকে সংযুক্ত কৰাইছে বা প্ৰশিক্ষণৰ কাৰণে তেখেতক কিবা ধৰি লওক আপুনি এপ্ৰ'চ কৰিছে নেকি আপোনালোকৰ তৰফৰ পৰা তেওঁতো আগতে তেওঁ আৰু কমলেশ আহি পেলাই আমাৰ ইয়াতে কোচিং কৰি গৈছে আৰু প্লাছ তাই আমাৰ মানে কমিটিত তাই হ'ল ভাইচ প্ৰেছিডেণ্ট এটা ডাঙৰ পোষ্ট আৰু তেনেকৈ ধৰণৰ তেওঁক আমি এইটো কৰা আৰু প্লাছ এনি টাইপ অফ কনফিউজন আমি সদায় মই স্পেচিয়েলি তাইক ফোন কৰোঁ কমলেশক ফোন কৰি পেলাই যে এনেকৈ এটা প্ৰব্লেম হৈছে কেনেকৈ শ্বৰ্ট আউট কৰিব পাৰে তাই অসমত নাই যদিও বহুত হেল্প কৰে আমাক ইনডাইৰেক্টলি আমাক বহুত কয় কাৰফিউ এনেকৈ কৰিলে ভাল হ'ব তো সেইকাৰণে আৰু কমলেশ আৰু হোৱা মানে মনালিছা হোৱাৰ নিচিনা হৈছে তো অসমক আৰু কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ সেইটোও মই কালি পৰহিও কথা পাতিছোঁ মই যে কমলেশ তই থাকোঁতে যদি অসমক যদি আৰু আগুৱাই লৈ যাব পাৰি তো ভাল হয় তো কৈছে যে ঠিক আছে क्या क्या करना पड़ेगा तो हमको पता ना तो ही इज कॉपरेटिंग আৰু মনালিছাক তো আমি ডেফিনেটলি আমাৰ কাৰণে এটা বিৰাট গৌৰৱ যে মনালিছা অৰ্জুন এৱাৰ্ড হৈছে আৰু তেওঁ নেশ্যনেল চেম্পিয়নো আছিলে য়মা পাৰিকৰ লগত জিকিছিলে আৰু আমি আহিলেতো তাইক আমি পূৰা আমি যিখিনি অনাৰ দিব লাগে আমি দিওঁ আৰু মই এটা বস্তু ফিল কৰোঁ তাই অসমত থাকিলে ডেফিনেটলি আৰু বেছি সেইটো অনাৰ পালে হয় এইটো এটা অলপ দূৰত থকাৰ কাৰণে তো অলপ চাগে অলপ মই ভাবোঁ যে অলপ কম অনাৰটো হৈ আছে কিন্তু তথাপিও আমি যেতিয়াই গম পাওঁ তাই আহে বুলি আমি পূৰা যিমান পাৰোঁ আমাৰ ফালৰ পৰা কৰোঁ আৰু অকল মনালিছাক নহয় কমলেশকো আমি কৰোঁ বিকজ 8 টাইম নেশ্যনেল চেম্পিয়ন হোৱা ধেমালি কথা নহয় এইটো আজি ধৰক আমাৰ চেন্নাইৰ প্লেয়াৰটো ক্ৰছ কৰি গ'ল 9 টাইম হৈ গৈছে কিন্তু 8 টাইম হোৱাটো ভেৰি ডিফিকাল্ট যিহেতু আপুনি দায়িত্ব লোৱা বৰ বেছি দিন হোৱা নাই 2000 বোধহয় আপুনি 23 আপুনি দায়িত্ব লৈছে গতিকে আপুনি অসম টেবুল টেনিছ সন্থাৰ যিহেতু দায়িত্ব ল'লে খেলুৱৈৰ পৰা আপুনি ক্ৰীড়া সংগঠক গতিকে আপুনি কি দেখা পাইছে কিবা পাৰ্থক্য দেখা পাইছে নেকি পাৰ্থক্য এইটো দেখা পাইছোঁ যে অলপ মানে প্ৰেক্টিচৰ ছিষ্টেমবোৰ চেঞ্জ হৈছে সেইটো এটা মই ভাবোঁ যে এইটো এটা বস্তু কৰি হ'ব নালাগে চেঞ্জেছ খেলৰ আগতে ভালকৈ ৱাৰ্ম আপ কৰা আৰু অকল টুৰ্ণামেণ্টৰ আগতে প্ৰেক্টিচ কৰাটো সেইটো হয়তো মই ভাবোঁ কোচৰ বহুত দায়িত্ব কোচ হেজ এ ভাইটেল ৰোল টু প্লে এজন কোচৰ হ'ল যেনেকৈ মা দেউতা ভাল হ'লে ল'ৰা ছোৱালী ভাল হ'বই মা দেউতা যদি ঠিক নহয় ল'ৰা ছোৱালীও ঠিক নহয় মই দেখা পাইছোঁ এইটো তো সেইকাৰণে মই ভাবোঁ যে কোচ বহুত ডাঙৰ ৰোল এটা সিহঁতক মটিভেট কৰি ৰখাটো বহুত দৰকাৰ যে আজি নেশ্যনেলছ হৈ গ'ল বা সি কেলকুলেট কৰি পেলাই পালে যে অসম টীমত পালে বা পোৱা নাই সি ৰেকেটখন থৈ দিব নহয় এই বছৰ পৰা নাই নেক্সট ইয়েৰটো পাৰিব পাৰে যোনটো ল'ৰাৰ লগত হাৰিছে সেইটোৰ লগত সি জিকিব পাৰে সি যদি প্ৰেক্টিচ নকৰে সি যদি প্ৰেক্টিচ কৰি থাকে তাৰ মানে এডভান্টেজটো হৈ গ'ল নাই তাৰ গোটেই বছৰটো যদি সি প্ৰেক্টিচ কৰোঁতে এডভান্টেজ সেই বস্তুটো অলপ কোচে মটিভেট কৰিব লাগিব যে তোমালোকে
নেশ্যনেলছ হৈ গ'লে বা ইণ্টাৰ ডিষ্ট্ৰিক্ট হৈ গ'লে তোমালোকে টীমত পোৱা কেলকুলেশ্যন কৰি পেলাই তোমালোকে যদি ৰেকেটখন থৈ দিয়া দেট ইজ নট ইট ইজ টেবিল টেনিছ এনেকৈ এভৰিডে একদিন আমাকতো কৈছে ৰেষ্ট কৰিলেও আমাক শ্বেডো কৰিব দিছিলে ছাৰে মানডে ৱাজ আৱাৰ ৰেষ্ট ডে ছদিন কষ্ট কৰোঁতো আমি দিনে ৰাতি তো ছাৰে কৈছে একদিন ৰেষ্ট লেনা জৰুৰী অনিল সিঙে মানে ছাৰে কিমান লিখিব দিয়ে ডায়েৰীত যে কিমান শ্বেডো কৰিছোঁ ৰাতি কিমান স্কিপিং কৰিছোঁ ৰাতিপুৱা উঠি পেলাই বোলে এই আমাক এনেকুৱা মটিভেট কৰিছিলে হুইচ ইজ ভেৰি টেবল টেনিছত বহুত দৰকাৰ মই দেখিলোঁ টেবল টেনিছ বুলি নাই এনি গেম যে ৰেগুলাৰ প্ৰেক্টিছ ৰেগুলাৰ ছিষ্টেমত থকা ডিচিপ্লিনত থকা বহুত দৰকাৰ আৰু স্পৰ্টছ মিনিংটো মইতো পূৰা স্পৰ্টছ ফৰ চিনচিয়াৰিটি পি ফৰ পলাইটনেছ এই বস্তু অফাৰ হ'ব দিয়ে সেই বস্তুটো প্লেয়াৰ মাইণ্ডছেট কৰি ল'ব লাগে স্পৰ্টছ হোৱাট ইজ দ্য মিনিং অফ ফুল ফৰ্ম অফ স্পৰ্টছ এনে স্পৰ্টছ কৈ থাকোঁ কিন্তু ইউ আস্ক এনি প্লেয়াৰ ক'ব নোৱাৰিব পটকৈ স্পৰ্টছ মানিটো এছ ফৰ চিনচিয়াৰিটি পি ফৰ পলাইটনেছ অ' ফৰ অবিডিয়েঞ্চ এছ পি অ' আৰ টি ৰেচপেক্ট মানুহ কেনেকৈ ৰেচপেক্ট কৰোঁ ট্ৰুথনেছ এছ চিনচিয়াৰিটি সেইকেইটা বস্তু যদি প্লেয়াৰে এবাৰ মূৰত সোমাই ল'ব পাৰে ডেফিনেটলি এচিভ কৰোঁ ভাল খেলিব মই একদম ডেফিনেটলি মানে ভয়ংকৰ টেলেণ্ট আছে আমাৰ অসমত খালি মটিভেশ্যন কোচটোৰ মটিভেশ্যন লাগিব কোচৰ যে তোমালোকে আজি অফ কৰিছা ঠিক আছে ভাল কথা অলপ শ্বেডো কৰি ল'বাচোন অলপ স্কিপিং কৰি ল'বাচোন চ' দ্য বডি কিপছ মানে এটা মানে ৰখি গ'ল টেবিল টেনিছ এটা এনেকুৱা এদিন নেখেলিলে নহয় বলটো নপৰে জেগাত মই নিজে প্লেয়াৰ আছিলোঁ আই প্লেড নেশ্যনেল লেভেললৈকে মই খেলিছোঁ মই জানো এদিন নেখেলিলে নহয় বল মানডে অফ টিউজডে আহিলে ন আকৌ তেনেকৈ ধৰণৰ এই বস্তুবোৰ অলপ কোচৰ হেজ ভাইটেল ৰোল মই ভাবোঁ আৰু আপুনি সন্থাত আপুনি সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা আগতেও হয়তো আপুনি সন্থাৰ লগত জড়িত আছিলে কি হিচাপে আছিলে আপুনি মই আজি বহুত বছৰ টিটিপ হোৱাৰ পিছত মই জইণ্ট ছেক্ৰেটাৰী আছিলোঁ বহুত বছৰ আৰু তেতিয়া মই গৈ পেলাই মই ষ্টেডিয়ামত যাওঁ পোৱালিকেইটাত লাইন লগাই পেলাই প্ৰেক্টিচ দিয়াইছিলোঁ মই লাইন লগাই পেলাই লাইন আপ কৰি পেলাই এটা মিছ আৰু তো বহুত প্লেয়াৰ হয়তো তেনেকৈ ধৰণৰ কোচ বহুত লাগে 8টা টেবুলত আমাৰ ষ্টক ইয়াতে 1 প্লেয়াৰ 50 কোচ 1 কোচ 50 প্লেয়াৰ্ছ কিন্তু বেলেগ জেগাত নহয় 4 কোচ 2 কোচ 1 প্লেয়াৰ আপুনি ডেফিনেটলি ডেভেলপমেণ্টটো কাৰ হ'ব সেই চব প্লেয়াৰৰ হ'ব তো সেই বস্তুটো মই অলপ কমি পাইছোঁ আৰু আমাৰ কোচ বহুত দৰকাৰ কোচ লাগিব আৰু কমলেশে যোনটো কৈছে অসমৰ প্লেয়াৰ যদি কোচ বনাব পাৰোঁ উচমে জ্যাদা ফাইদা হয় সেইটো কেতিয়াও তহঁতক এৰি পেলাই নাযাব স্থায়ী আৰু সেইটো বৰ ভাল কথা কৈছে তো সেই হিচাপে আমি বস্তুবোৰ কাম কৰিছোঁ তেনেকৈ ভাস্কৰক অনা হৈছে আৰু দুজনমানক যদি ডাইৰেক্টৰ চাইটো কৰাই লৈ আহিব পাৰি এতিয়া ডাইৰেক্টৰক ৰিকুৱেষ্ট কৰি পেলাই পিজু ছাৰটো আছে ইজ অলৱেজ মানে হেল্প তেওঁ কৰোঁ মানে এনি টাইম এণ্ড ৰেডি মই যি কাৰণে ফোন কৰোঁ তেওঁ উইদিন 10 মিনিটছ কামটো হৈ যায় মই দেখিছোঁ তো ছাৰ ইজ ভেৰি কোঅপাৰেটিভ ৰাজীৱ শৰ্মা ইজ ভেৰি কোঅপাৰেটিভ গোটেই টীমটো নহয় 100% মোক ছাপৰ্ট দি আছে যাৰ কাৰণে মই কৰিব পাৰিছোঁ কামখিনি কৰি ভালকৈ কৰিব পাৰিছোঁ আৰু যেহেতু আপুনি কাৰ্যকাল আৰম্ভ কৰিছে 2023 চনত সম্পাদক হিচাপে গতিকে আপোনাৰ মানে সম্পাদক হিচাপে আপোনাৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত বা সভাপতিৰ দায়িত্বত আছে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া গতিকে তেখেতৰ নেতৃত্বত লগতে আপোনাৰ নেতৃত্বত অসম টেবুল টেনিছ ক্ষেত্ৰখন কিমান আগুৱাই গৈছে বুলি ভাবে বা আপোনালোকে কিমান সফলতা অৰ্জন কৰিছে বুলি ভাবিছে বৰ্তমান সময়ত মইতো এইটো লৈ বেছি নকয় আপুনি মানে জেনেৰেল যদি টেবুল টেনিছ প্লেয়াৰ বা পেৰেণ্টছক সোধে গম পাব আমাৰ লাকি বুলি ক'ব লাগিব বা মটিভেশ্যনে ক'ব লাগিব তেনেকৈ ধৰণৰ নেশ্যনেল গেমছত আমি বহুত বছৰ কোৱালিফাই হোৱা নাছিলোঁ কোৱালিফাই হৈছে নেশ্যনেল চেম্পিয়ন আমাৰ হাতত আহিছে চিলভাৰ মেডেলিষ্ট আমাৰ হাতত আহিছে নেশ্যনেল ৰেংকিং আমি চেম্পিয়ন হৈছোঁ চাব গেমছত গৈ পেলাই এটা ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টত গৈ পেলাই প্ৰিয়ানো চেম্পিয়ন হৈছে সেইটো মই ভাবোঁ এটা ডাঙৰ এটা বহুতে কয় তই লাকি মই কৈছোঁ লাকি নে আনলাকি নাজানো কিন্তু মই মটিভেট কৰোঁ এই 4:30 5টাত কোচক জগাই দিয়া এনেকুৱাও শুনিছোঁ বাপৰে এই ছেক্ৰেটাৰী ইয়াতে হৈ মেনেজাৰ কৈ নেই জানা কোনো হ'ব নালাগে 4টা বজাত ৱেক আপ কল দি দিয়ে তেনেকৈ ধৰণৰ তো সেইবোৰ বস্তুটো আল্টিমেট যে ৰিজাল্টটো হয় ন তেতিয়া চবেই ভাল পায় নহয় যেতিয়া ৰিজাল্টটো ভাল হৈ যায় তেতিয়া চবেই ভাল পায় তেতিয়া আৰু বেছি ডিছকাশ্যন নকৰে তেতিয়া তেনেকৈ ধৰণৰ যে মানুহ এজন আহিলে মোৰ কথাটো বহুতে কৈছে এজন প্লেয়াৰে মোক ফোন কৰি কৈছে যে কাৰফিউ মইতো তোৰ নামত বহুত বেয়াকৈ কৈছিলোঁ এতিয়া দেখোন তই ইমান ধুনীয়াকৈ কাম কৰি আছোঁ আই টেক দ্য ৱাৰ্ড বেক তেওঁ নিজে ফোন কৰি পেলাই কৈছে আমেৰিকাৰ পৰা ফোন কৰি পেলাই কৈছে মোক আমেৰিকাত গুচি তেওঁ ল'ৰা ছোৱালী আমেৰিকাত থাকে কৈছে কাৰফিউ মই ৰিপৰ্ট লৈ আছোঁ তো তেনেকৈ ধৰণৰ বস্তুবোৰ আপুনি যেতিয়া কামটো নিস্বাৰ্থভাৱে কৰি যাব আৰু তেতিয়া ভাল হ'ব মা কামাখ্যা ছাপোৰ্ট কৰিব মানুহো ছাপোৰ্ট কৰিব পেৰেণ্টছ ছাপোৰ্ট চবেই ভাল পাব তেতিয়া ছিষ্টেমেটিক নিজৰ যদি মোৰ ইণ্টাৰেষ্ট থাকে তেতিয়া চাব কিন্তু তাত কিন্তু ইম্প্ৰুভমেণ্ট নহয় তাতে অলপ থাকি যাব কিন্তু যেতিয়া নিস্বাৰ্থভাৱে প্লেয়াৰৰ কাৰণে আমিতো আমাৰ ফোন ইণ্ডিয়াখনক দেখা পাইছোঁ ডেডিকেটেডলি সিহঁতে কৰিছিলে কাৰফিউ তই খেলিব লাগিব মনালিছা খেলিব মিতা খেলিব লাগিব গৌতম তই খেলিব এই যে আমাক আহি পেলাই 2 আখৰ অলপ
ইভিনিঙত আহি পেলাই তেওঁ একাপ চাহ খুৱাই দিয়ে আমাক আৰু মটিভেট কৰিছে, সেইটো আমাক বহুত আগলৈ লাগিছে। সেই বস্তুটো মই এপ্লাই কৰি আছোঁ আৰু উইথ ফুল ছাপৰ্ট ফ্ৰম আৱাৰ প্ৰেচিডেণ্ট পীযুষ ছাৰ এণ্ড ৰাজীৱ, তেওঁলোকে দুজনে বঢ়িয়াকৈ মোক ছাপৰ্ট কৰি আছে আৰু মই বস্তুবোৰ ঠিক তেনেকৈয়ে লৈ যাব বিচাৰিছোঁ। মই যেনেকৈ প্লেয়াৰ হৈছোঁ, মই যেনেকৈ নেশ্যনেল চেম্পিয়ন হৈছোঁ, মই যেনেকৈ ইণ্ডিয়া খেলিছোঁ, মই যেনেকৈ আগবাঢ়ি গৈছোঁ, ঠিক সেই বস্তুটোৱে মই কৰি আছোঁ। কম্পিউটাৰাইজ কৰা হ'ল। চবতকৈ এটা প্ৰব্লেম আছিলে আমি মেনুৱেলটোত কি হয়, পেৰেণ্টছৰ যোনটো মই সিহঁতৰ লগত কথা পাতি যোনটো গম পাইছোঁ মই, যে মোৰ কোনোবা এজন ল'ৰা একেটা প্লেয়াৰৰ লগতে পঢ়ি থাকে, কম্পিউটাৰ এনেকৈ সি ফুলকৈ লৈ লয়, কাৰ লগত আপোনাকো চিনি নাপায়, মোকো চিনি নাপায়, একদম ধুনীয়াকৈ। আজি মই চাৰ্জ লোৱাৰ পিছত ফাৰ্ষ্ট কাম কৰিলোঁ কম্পিউটাৰাইজ কৰাটো, আৰু টাইম যোনটো মেইনটেইন নহয় সেই বস্তুটো 11টা 12টা মানে আজি 2 বছৰ আগতে মোক পেৰেণ্টছ এজনে ফোন কৰি পেলাই কৈছে মোৰ ল'ৰাটোতো শুব ওলাইছে, 12:30 খেল দিছে এই ষ্টেডিয়ামতে আমাৰ ইণ্ডৰ ষ্টেডিয়াম। তো এইখিনি বস্তু মই অলপ কেয়াৰ লৈছোঁ। ছাৰ পীযুষ ছাৰকো কৈছোঁ, মই ৰাজীৱকো কৈছোঁ, ট্ৰেজাৰক কৈ পেলাই বস্তুটো ডিছকাছ কৰি পেলাই কাৰ্ফিউটা আপুনি যেনেকৈ ভাবে টাইম বাই 8 o'clock আমি ফিনিছ কৰিছোঁ। এইবাৰো এটাই টাৰ্গেট আছে, মই এইবাৰ তেজপুৰত হৈ যাব নোৱাৰিম মষ্ট প্ৰবলি, মই ৰোম গৈ আছোঁ, কিন্তু মই এটাই টাৰ্গেট আছে যে চিফ ৰেফাৰীক কৈছোঁ যে বাই 8:30 মেক্সিমাম 9, তাতকৈ যাতে ক্ৰছ নহয়, যাতে টাইম সেইটো নহয়। ৰাতি 12টা বজাত মোৰ বাচ্ছাটো শুব যায় ন, 9টা বজাত খুৱাই পেলাই বাই 10-10:30 সি শুই যায়, আৰু যদি 12টা বজাত এনেই জাষ্ট যায় আৰু খেলি পেলাই গুচি আহে আৰু অবভিয়াছলি ন। তো সেই বস্তুটো মই যাতে মেইনটেইন হয়, মই বিমান এবাৰ শিৱসাগৰত তেওঁ চিফ ৰেফাৰী হয়, তেওঁক বনোৱা হৈছে চিফ ৰেফাৰী, আৰু এছিষ্টেণ্ট আছে সঞ্জনা আছে, আৰু 2জন আছে, ভাস্কৰো আছে। তেওঁলোকক এটা বস্তু কৈছোঁ যে টাইমটো চাবাটো, মানে কম্পিউটাৰে যে ধুনীয়াকৈ টাইম দি দিয়ে। আপোনাৰ আৰু মোৰ খেল মানসে দৌৰি আহিছে গোলাঘাটত, 8টাৰ খেল 9টা বজাত আহিছে, কাৰ্ফিউটা ভেৰি চৰি ফাৰ্ষ্ট টাইম মাফ কৰি দিয়ক। মই কৈছোঁ নাই, আগতে দেখোন 8টা বজাত খেল 10টা বজাত আহিছিলোঁ। মই কৈছোঁ নাই, এতিয়াতো গোটেই টাইটত দিয়া হৈছে, মানসৰ খেল 8:10, 8:10 মানে 8:10 খেল হ'ব, 8:11 নহয়। দেৰি হ'লে কম্পিউটাৰে ধুনীয়াকৈ আপোনাৰ মেটচ আপুনি মোৰ লগত ইজিয়ে জিকে 10 মিনিটছ কেলকুলেশ্যন কৰিছে, আৰু ছাপ'জ মই এওঁৰ লগত জিকোঁ, টাফ হ'ব, 5খন খেল যাব পাৰে, 15 মিনিটছ 20 মিনিটছ তেনেকৈ কম্পিউটাৰাইজ কৰি পেলাই, কম্পিউটাৰ ইমান ধুনীয়া কেলকুলেশ্যন কৰি পেলাই। তো সেই কম্পিউটাৰটো খালি আমি আৰু আপগ্ৰেড কৰিব লাগিব। তো এই ট্ৰাই কৰি আছোঁ। মোক ৰাজীৱেও ফোন কৰিছিলে যে কাৰ্ফিউটা কিবা পচিবল নেকি, বোলে আমি ইয়াতো বেলেগ এটা ল'ব লাগিব। এইটো মানে অলপ কি হয়, আমাৰ যেনেকৈ টপ ছিট 4ৰ লগত খেলে, সেইটো 1-3 অলপ বেডমিণ্টন ছিষ্টেমটো আছে তাত, সেই বস্তুটো তথাপি কম্পিউটাৰাইজ কৰি দিছোঁ। এইবাৰো হ'ব, এইবাৰো চব কম্পিউটাৰে হ'ব। তো এই টাইমটো মেইনটেইন কৰিব লাগিব। যেনেকৈ মই কৈছোঁ, মই চিফ ৰেফাৰীক কথা পাতি পেলাই মই ক'লোঁ আৰু যে এনেকৈ চিফ ৰেফাৰী তো মই এইটো চাবা টাইম বোলে কাৰ্ফিউটা আপুনি চিন্তা নকৰিব। কৈছোঁ মই চিন্তাটো কৰি থাকিম, খেলটো যাতে 4, 5, 6 3 দিন ক্ৰুচিয়েল ডেইজ, 7টো ইমান ক্ৰুচিয়েল নহয়, তাৰ ছেমিফাইনেল হৈ যায়তো ৰাতিপুৱা কোৱাৰ্টাৰ, এই 4, 5, 6 3 দিন মই টোপনি নাহিব ৰাতি, কিন্তু অলমষ্ট 4, 5, 6 আৱাৰ্ছ ডিফাৰেঞ্চ। ইয়াৰ মই তোমাক ফোন কৰি মই তোমাক এইটো কৰি থাকিম, তুমি আপডেট দি থাকিবা, আৰু যাতে খেলবোৰ যাতে 8-9ৰ ভিতৰত যাতে চেছ হৈ যায়, যাতে এইটো যে কাৰ্ফিউটা আপুনি নাই খেল 12টালৈকে চলিলে, সেইটো বস্তু হ'ব নালাগে। আজি মই যোৱাবাৰ আই হেভ নট মিছ এ ছিংগল ৰেংকিং টুৰ্ণামেণ্ট। মই নাজানো আগতে কোনোবা ছেক্ৰেটাৰী এনেকুৱা কৰিছে নে, মোৰ অগতত নাই, আই এম নট আৱেৰ অফ ইট। কিন্তু এইবাৰ মই ফাৰ্ষ্ট খেলৰ পৰা লাষ্ট খেললৈকে 5খন ৰেংকিং আৰু এখন ষ্টেট চেম্পিয়নশ্বিপ, গোটেইকেইখন। লাষ্টখনততো ষ্টেজাৰো গৈছে, প্ৰেচিডেণ্ট গৈছে, মিনিষ্টাৰ ছাৰো গৈছে, আমাৰ মিটিং হৈছে, ৰাজীৱো গৈছে, চবেই গৈ পেলাই দে আৰ ভেৰি হেপী। ইমান ছিষ্টেমেটিক হৈছে, ধুনীয়াকৈ হৈছে, ভাল হৈছে। চবে ভাল হ'লে ভাল ক'ব, বেয়া হ'লে বেয়া ক'ব ন। তো তেনেকৈ ধৰক খোৱা পৰ্যন্ত টয়লেট চোৱা হয়, চব বস্তুবোৰ উই টেক কেয়াৰ অফ এভৰিথিং, যাতে কোনো ধৰণৰ পেৰেণ্টছে একো, আৰু মানস কোচ আছে, মানসকো সুধিব পাৰে, অনলকো সুধিব পাৰে, গৌতমৰ তাতো আছে 2-3জন কোচ আছে, তেওঁলোকো আপোনালোকে সুধিলে বস্তুবোৰ আপোনালোকক খুলি পেলাই ক'বতো বস্তুবোৰ, আপোনালোকে দি পেলাই ইউ কেন হেল্প আছ যে কাৰ্ফিউটা এই জেগাটো চাবচোন, যোৰহাটত খেলটো হৈছিলে, এইটো প্ৰব্লেম হৈছিলে, তেতিয়া আমি বস্তুটো আমি ক'ব পাৰিম, তেতিয়া কামটো কৰাৰ সুবিধা হয়। মিডিয়া বহুত ডাঙৰ ৰোল এটা আপোনালোকে প্লে কৰিব পাৰে, কিন্তু দেই মানে এনি স্পৰ্টছ। আৰু এটা কথা মই সুধিব বিচাৰিছোঁ, যিহেতু অসমৰ কেইবাগৰাকীও টেবুল টেনিছ প্লেয়াৰ বৰ্তমান সময়ত বাহিৰত উন্নত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে, গতিকে ধৰি লওক প্ৰিয়ানুজে বৰ্তমান বাহিৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে, গতিকে যদি তেনেকুৱা ধৰণৰ উন্নত প্ৰশিক্ষণ ব্যৱস্থা যদি আমাৰ অসমতো কৰিব পাৰি নেকি, একাডেমি ছিষ্টেমত কিবা কৰিলে আমি 100% কৰিব পাৰোঁ। কিন্তু আমাৰ প্লেয়াৰ এজনে ফুল ফ্লেজেড সি
কনচেণ্ট ফ'কাছ কৰিব লাগিব কিন্তু আমাৰ প্লেয়াৰবোৰ কিছুমানে চাকৰি কৰে কিছুমান বিজনেছ কৰে এতিয়া ৰমন আছিলে USA সি গোটেইখিনি এৰি পেলাই তাৰ ভুৱনেশ্বৰ তাৰ ৱাইফো নেশ্যনেল চেম্পিয়ন গোটেইখিনি এৰি পেলাই সিহঁতি দে হেভ ষ্টাৰ্টেড কোচিং চেণ্টাৰ আৰু বিল্ডিং বনাইছে তাতে মানে প্লেয়াৰ ৰাখিবৰ কাৰণে এটা মেচৰ নিচিনা কৰিছে কৰি পেলাই তাতে ধুনীয়াকৈ কৰি আছে তেনেকৈ ডেডিকেটলি কৰিব লাগিব তেনেকৈ অসমৰ প্লেয়াৰ হ'ব লাগিব যোন চব এতিয়া গৌতমে নোৱাৰে মই নোৱাৰোঁ আমাৰ নিজৰ পাৰ্চনেল কাম আছে তাৰপিছত অৰুণজ্যোতি নোৱাৰে দুলীয়াজানত সি ডাঙৰ অফিচাৰ অইলৰ তাৰপিছত ত্ৰিদীপ দুৱাৰা নোৱাৰে অইলত আছে তেনেকৈ ধৰণৰ আমাৰ যিখিনি প্লেয়াৰ আছে তেনেকৈ ধৰণৰ প্লেয়াৰ যদি আহি পেলাই ওলাই আহে মইতো ডেফিনেটলি প্ৰেচিডেণ্ট ছাৰৰ তাত লৈ যাম ৰাজীৱৰ তাত লৈ গৈ পেলাই পূৰা হেল্প কৰিম মোৰতো পূৰা একদম বাট কোনোবা এটা আহিব লাগিব ভাল প্লেয়াৰ আৰু নেশ্যনেল চেম্পিয়ন হ'লে নেশ্যনেল লেভেল প্লেয়াৰ খেলি হ'লে ভাল হয় তেতিয়া সি জানিব ন যে কি লেভেললৈকে খেলিব লাগিব ষ্টেট প্লেয়াৰ ডিষ্ট্ৰিক্ট প্লেয়াৰ হ'লেতো ইমান গম নাপাব সেইকাৰণে মই ভাবোঁ এই যেনেকৈ ৰমনে খুলিছে চেণ্টাৰ ইজ ডুইং ভেৰি ৱেল খুব ভাল কাম কৰি আছে তাৰ পিয়ানো চেম্পিয়ন বনালে আমাৰতো অসমৰ দুটা প্লেয়াৰ ভাল বনালে তেনেকৈ ধৰণৰ মই ভাবোঁ যে তেনেকৈ যদি প্লেয়াৰ কোনোবা আহে নেশ্যনেল লেভেল খেলিছে কিন্তু অল নেশ্যনেল লেভেল আৰু এতিয়া মলাইছাকটো পচিবল নহয় বোম্বেৰ পৰা অহাটো অৰুণজ্যোতি পচিবল নহয় মোৰ পচিবল নহয় গৌতমৰ পচিবল আমি একদম চেণ্টাৰ এটা পূৰা ফ'কাছ ৰাতিপুৱা ৰাতিলে এইটোৱে চিন্তা যে ৱাৰ্ম আপ কিয়া এক্সাৰচাইজ কিয়া ৰানিং কিয়া একদম ৰাতিপুৱাৰ পৰা সিহঁতৰ লগত লাগি থাকিব লাগিব তেনেকৈ হ'ব তেনেকৈ আৰু ভাল বেয়া লাগিব ধৰক অৰুণজ্যোতি লাগিব ৰাহুল বম্বেত আছে গৌতমে নোৱাৰে তাৰপিছত নিউজ্যোতি ঢুকালে ৰাজীৱ আছিলে গুড প্লেয়াৰ ৰাজীৱে ঢুকালে তো তেনেকৈ ধৰণৰ আমাৰ যিকেইটা প্লেয়াৰ আছে তাৰ ভিতৰত নেশ্যনেল লেভেল প্লেয়াৰকেইটা আহি পেলাই খুব আগবাঢ়িলেহে বস্তুটো অলপ চেঞ্জেছ হ'ব আৰু অসমত পৰ্যাপ্ত একাডেমি আছে নাই যিহেতু একাডেমি নাথাকিলে খেলুৱৈ সৃষ্টিটো অলপ অসুবিধা হয় গতিকে পৰ্যাপ্ত একাডেমি সৃষ্টিৰ কাৰণে এছ'চিয়েশ্যনৰ তৰফৰ পৰা কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে বিগত সময়ত বা আগন্তুক সময়ত কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে এছ'চিয়েশ্যনৰ তৰফৰ পৰা প্ৰাইভেট কোচিং চেণ্টাৰটো আমাৰ একো ইণ্টাৰফাৰেঞ্চ নাই এছ'চিয়েশ্যনৰ তথাপিও আমি এবাৰ এটা এইটো কৰিছোঁ যে আমি টুৰ্ণামেণ্ট যদি কোনোবা পাতিব বিচাৰে আমাৰ এছ'চিয়েশ্যনত ইনফৰ্ম কৰাটো বহুত ডাঙৰ এটা ইম্পৰ্টেণ্ট বস্তু বুলি মই ভাবোঁ কিয় কাৰণে আজি মই ছেক্ৰেটাৰী ডিব্ৰুগড়ত বা যোৰহাট খেল হৈছে মই গম নাপাওঁ সেইটো হ'ব নোৱাৰে কোচিং চেণ্টাৰটো নিজে খোলে ঠিক আছে আৰু এটা বস্তু তেওঁলোকক কোৱা পে'মেণ্ট এইটো হোৱা নাই কনষ্টিটিউশ্যনখন যে তেওঁলোকে এটা মিনিমাম ফিজ এটা আমাক দিব লাগিব চ' ডেট এছ'চিয়েশ্যন আৰু ক্লাবৰ লগত আমাৰ লগত যাতে এটা আণ্ডাৰষ্টেণ্ডিং থাকে যে আমাৰ প্লেয়াৰ অকল খেল পাতিছোঁ এছ'চিয়েশ্যনৰ নামকেইটা জি এছ এ ছেক্ৰেটাৰী বা যোৰহাট ছেক্ৰেটাৰীক দি দিলে আমাক তাত পঠাই দিলে তেনেকৈ বস্তুটো হ'ব নালাগে আমি সিহঁতৰ ইনভলভমেণ্ট যাতে থাকে সেই থাকিবৰ কাৰণে মই কিছুমান বস্তু অলপ চেঞ্জেছ অলপ আনি আছোঁ তো আশা কৰিছোঁ সেইখিনি এটা ভাল হ'ব কিন্তু কোচিং চেণ্টাৰবোৰ হোৱাৰ কাৰণে প্লেয়াৰ ঢেৰ ওলাইছে ন ইমান প্লেয়াৰ আজি অসমত গুৱাহাটীততো হায়েষ্ট কোচিং চেণ্টাৰ নগাঁৱত আছে যোৰহাটত আছে ডিব্ৰুগড়ত আছে চব প্লেয়াৰে নিজে কিন্তু ওপৰলৈ লৈ যাবৰ কাৰণে সিহঁতক আৰু কোচবোৰক আৰু বহুত কষ্ট কৰিব লাগিব সিহঁতি মানে নেশ্যনেল কোচিঙৰ যোনটো যোন ট্ৰেইনিং হয় সেইটোত যাব লাগিব তেনেকৈ গৈ পেলাই কমলেশে এটা কৰি আছে আহমেদাবাদত কোচেছৰ কোচিং দৰকাৰটো মানে মই শিকাবৰ কাৰণে মই জানিব লাগিব ন লেটেষ্ট কি হৈ আছে মই অকল খেলিব পুছোঁ এইটো নহয় নহয় যে বস্তুটো ইণ্টাৰনেশ্যনেল চেম্পিয়ন হ'বলৈ কি কৰিব লাগিব কি ৰাবাৰ লগাব লাগিব এজ এ প্লেয়াৰ আমি গৈ পেলাই পিম্পল লগালোঁ বেখেন সি অসমততো চেম্পিয়ন হৈ গ'ল বাহিৰত গৈ পেলাই ধাৰকৈ মাৰি পেলাই ওলাই দিব তেতিয়াতো নহ'ব না মই ইয়াৰ অসমৰ কোচবোৰক কৈছোঁ মই অসমৰ কাৰণে ঠিক আছে ফাইন আমি চিন্তা কৰিবলৈ ইণ্টাৰনেশ্যনেলি এতিয়া এইটোৰ আবাৰ যে দিলা তুমি 4-2 পিম্পল দিলা বেকহেণ্ডটো সি কণ্ট্ৰল হৈ গ'ল নাই সিটো 4-নো মাৰিব নোৱাৰে বেকহেণ্ডো মাৰে সি কিবা দিলে আৰু এই এডভান্টেজ লৈ বাহিৰৰ প্লেয়াৰবোৰ সিটো নামাৰে সিটো খালি এইটো কৰোঁ পিম্পল দি ঠেলি দিব বলটো এইবোৰ বস্তু আমি জানিব লাগিব কেনেকৈ জানিম এই যে কোচেছবোৰৰ যে কোচিং যোনটো হয় সেইটোত যদি যাব পাৰে টাইম ওলাই পেলাই মইতো গ্ৰুপত দি থাকোঁ যেতিয়া ৰিচেণ্টলি এটা হৈ গ'ল মই গ্ৰুপত দিছিলোঁ কোনো অসমৰ পৰা কোনো ৰেছপন্স পোৱা নাই আমাৰ চব ডিষ্ট্ৰিক্টৰে আমাৰ মেম্বাৰ এছ'চিয়েশ্যনত মই গ্ৰুপত দিয়া বা ৰাজীৱে দিয়া বা কোনোবা এজনে দিয়া তাৰমানে গোটেইখিনি পাই গ'ল চব ডিষ্ট্ৰিক্ট পাই কভাৰ হৈ গ'লতো সেই সিহঁতক মটিভেট কৰিব লাগিব যে তোমালোকে যোৱা কোচেছৰ কোচিং হৈ আছে তোমালোকে আহমেদাবাদ হৈ গ'ল 15 ডেজত খুব ভাল ছাকচেছফুল হৈছে বোলে বেলেগ কোচবোৰ মোক কৈছে তো তেনেকৈ ধৰণৰ বস্তুবোৰ হৈ থাকিলে নহয় আপডেট হৈ থাকিব বস্তুবোৰ কিন্তু আমি পাৰ্চনেল কামত ইমান ব্যস্ত হৈ থাকোঁ যে তাৰ কাৰণে আমি হয়তো স্পেয়াৰ কৰিব নোৱাৰোঁ সেইটোৱে অসুবিধা হ'ব লাগিব
আৰু যিহেতু এগৰাকী খেলুৱৈ ধৰি লওক ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ যাবলৈ আৰ্থিকৰ কথাটো থাকে, গতিকে অসমত যিহেতু খেলুৱৈসকলে বহুখিনি আগবাঢ়ি গৈছে বা বহুখিনি আগুৱাই যাবলৈ এতিয়াও বাকী আছে, গতিকে টেবুল টেনিছৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ যে স্পনচাৰশ্বিপৰ কাৰণে আপোনালোকে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে এগৰাকী খেলুৱৈ আগুৱাই নিয়াৰ ক্ষেত্ৰত? এইটো এটা বৰ ডাঙৰ মানে $1 million কুৱেশ্যন বুলি ক'ব পাৰি। আৰু এতিয়া চাওক, আমি যদি আমাৰ নলেজত আহে আমি ডেফিনেটলি আগবাঢ়ি আহোঁ। যেনেকৈ ডিব্ৰুগড়ত ৰাজীৱে গৈ পেলাই তাৰ ৰাবাৰ এজন প্লেয়াৰক এফৰ্ড কৰিব পৰা নাছিলে, সেই প্লেয়াৰজনক ৰাবাৰ কেছ এইবোৰ চব ধৰণৰ তেওঁক হেল্প কৰিছে। কিন্তু বস্তুটো আমি জানিব লাগিব। তাৰপিছত পীযুষ ছাৰে আমাৰ ডন বস্কো টুৰ্ণামেণ্টত ক্লজিঙত আহিছিলে, অ'পেনিঙত আহিছিলে, পাৰ্থ আহিছিলে ক্লজিঙত, অ'পেনিঙত আহিছিলে। তেতিয়া মোক ছাৰে মাতি পেলাই ক'লে কাৰ্ফিউদাই প্লেয়াৰটোক অলপ চাই দিব না, থকা খোৱাটো যাতে ফ্ৰী হৈ যায়। সেই প্লেয়াৰজনক থকা অল টুৰ্ণামেণ্টছ লগত পেৰেণ্টছ এজন আহে, মা নহ'লে দেউতাক আহে, এটা ডাবল ৰুম দিয়া হয়, প্লাছ ফুড কমপ্লিটলি ফ্ৰী কৰি দিয়া আছে। মানে বস্তুটো আমি নলেজত আমাৰ নলেজত আহিব লাগিব, তেতিয়া আমি কৰিব পাৰিম। তেতিয়া আমি ছাৰৰ লগত ডিছকাছ কৰিলে প্ৰেচিডেণ্ট ছাৰটো অলৱেজ পজিটিভ। যেতিয়া প্ৰেচিডেণ্ট ছাৰে গম পালে, পীযুষ ছাৰে গম পালে, লগে লগে মোক মাতিলে যে কাৰ্ফিউদা অলপ প্লেয়াৰটো চাব না, কি কৰিব লাগিব ছাৰ বোলে থকা খোৱা। ইভেন মই ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰীক ফোন কৰি পেলাই কৈ দিছোঁ তেওঁ যদি অহা যোৱাও দিয়া হয়, যিমান ৰেংকিং টুৰ্ণামেণ্ট খেলিব যাব, অহা যোৱা প্লাছ বাহিৰত খেলিব যদি যায়, বাহিৰত খেলিব গ'লে তেওঁ তাতো যাতে ফেয়াৰটো দিয়া নহয়। এণ্ড হি ইজ গেটিং এভৰিথিং, গোটেইখিনি টুৰ্ণামেণ্ট সি অহা যোৱা দি আছে। আৰু য'ত ৰেংকিং টুৰ্ণামেণ্ট হয় তাতে থকা খোৱা চব ফ্ৰী। সেই বস্তুটো আমি জানিলে ডেফিনেটলি আমি এটা টেলেণ্টেড প্লেয়াৰৰ কাৰণে কৰিম। আজি প্ৰিয়ানুজৰ কাৰণে আমি কি কৰিলোঁ, আমি এটা ছাৰে পীযুষ ছাৰে তেওঁক ক'লে যে এটা মান্থলি এটা দিব লাগে আমাৰ ফালৰ পৰা, সেইটো দিয়া হৈ আছে। প্লাছ তেওঁ যদি ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট বা নেশ্যনেল টুৰ্ণামেণ্ট বিজি থাকে, ইয়াত অসম টুৰ্ণামেণ্ট ৰেংকিং টুৰ্ণামেণ্ট এইটো এটা ডাঙৰ কথা। অৰুণজ্যোতিয়ে কথাটো উঠাইছিলে, তেওঁ অসমৰ ৰেংকিং টুৰ্ণামেণ্ট নেখেলিলেও হ'ব, তাই যাতে অসম টিমক দিয়া হয়। তো মই পূৰা ছাপোৰ্ট কৰিছোঁ, কিয় ডেফিনেটলি সি যদি আজি অল ইণ্ডিয়া ৰেংকিং বা ৱৰ্ল্ড কিবা খেলি আছে, তে সেইটো আৰু এৰি পেলাইতো আৰু সি ৰেংকিং টুৰ্ণামেণ্ট খেলিব নোৱাৰে অসমত, সেইকাৰণে তাক কনচিডাৰ কৰে। তেনেকৈ ধৰণৰ আমি যদি জানো যে কিবা ফাইনেন্সিয়েলি হেল্প লাগে বা কিবা লাগে, তেতিয়া ডেফিনেটলি আমি আমাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি ডেফিনেটলি হেল্প কৰিম। আৰু পীযুষ ছাৰ ইজ ভেৰি পাৰ্টিকুলাৰ, কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে। তেনেকৈ কাৰ্ফিউদা ভাল প্লেয়াৰ নেকি? মই ছাৰ হয়, ফিউচাৰ ভাল। ৰাজীৱে সুধো কাৰ্ফিউদা ভাল, ডান হৈ গ'ল। তেনেকৈ ধৰণৰ বস্তুবোৰ আমি এতিয়া কামবোৰ হৈ আছে। তেনেকৈ অসমৰ পৰা অলিম্পিয়ান কেতিয়া ওলাব টেবুল টেনিছত, কি ভাবে আপুনি? মোৰ একদম পূৰা আশা আছে। মোৰ ট্ৰেইনাৰত থাকোঁতে ওলাব মই আশা কৰোঁ। প্ৰিয়ানুজ, দিব্যাজ, তাৰপিছত ভূমিকা, ভাৱনা যেনেকুৱা সিহঁতি খেলি আছে, মই পূৰা 100% চিয়'ৰ মোৰ ট্ৰেইনাৰতে আৰু এজন অসমৰ ল'ৰাই হওক ছোৱালীয়ে অলিম্পিক হোৱাটো বা অৰ্জুন এৱাৰ্ড পোৱাটো একদম 100%। সেইখিনি মই জাতি ক'ব পাৰোঁ। ইমান ভাল খেলি আছে সিহঁতি, যদি ছেইম ৱে যদি সেই চিনচিয়াৰিটিটো ৰাখি থয়, পূৰা মটিভেট হৈ থাকে। আৰু তাহাঁতৰ মা দেউতা বহুত ষ্ট্ৰিক্ট, হুইচ ইজ ভেৰি ইম্পৰ্টেণ্ট। প্ৰিয়ানুজৰ মা দেউতাকে কওঁ বা দিব্যাজৰ কওঁ, দে আৰ ভেৰি পাৰ্টিকুলাৰ, হুইচ ইজ ভেৰি ইম্পৰ্টেণ্ট। ডিচিপ্লিন থাকিলে অট'মেটিকলি ভাল হ'বই। তেনেকৈ মই ডক্টৰৰ অনুভৱ পাইছোঁ, ভাৱনা বা ভূমিকাৰ মা দেউতা, দে আৰ অলছ' ভেৰি স্পৰ্টছ ভাল পায়। আৰু স্পৰ্টছটো কেনেকুৱা, ল'ৰা ছোৱালী ভাল খেলিলে ভাল হ'ব, সেই বস্তুটো সিহঁতক বুজাইছে। মই আশা কৰিছোঁ অৰ্জুন এৱাৰ্ড মোৰ ট্ৰেইনাৰতে ওলাব একদম 100%। নিশ্চয়কৈ আপুনি আপোনাৰ সেই সপোনখিনি সাফল্যমণ্ডিত হওক, লগতে আপুনি ইমানখিনি কথা কোৱাৰ বাবে বা ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰো ভাল লাগিছে আজি গোটেইখিনি বস্তু মই শ্বেয়াৰ কৰিব পাৰিছোঁ থ্ৰু গ'গ' স্পৰ্টছৰ মিডিয়াৰ স্পৰ্টছৰ মাধ্যমেদি। মোৰ খুব ভাল লাগিছে। থেংক ইউ ছ' মাছ। নিশ্চয়কৈ এয়া আছিল আন্তঃৰাষ্ট্ৰীয় টেবুল টেনিছ খেলুৱৈ, লগতে অসম টেবুল টেনিছ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক কাৰ্ফিউ ৰয়। তেখেতে জনালে তেখেতৰ কেৰিয়াৰ বিষয়ে, লগতে জনালে অসম টেবুল টেনিছ সন্থাৰ তেখেতৰ পৰিকল্পনাৰ বিষয়ে। আমি আশা কৰিম তেখেতে যিখিনি সপোন আৰু প্ৰত্যাশালৈ আগবাঢ়িছে, সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক, সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গ'গ' স্পৰ্টছ এনি। ধন্যবাদ।